আপোনালোকলৈ আন্তৰিক অভিনন্দন যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আমি আজি আলোচনা কৰিম ৱাকফ আইনৰ বিৰোধিতা কিয় হয়। ৱাকফ সংশোধনী আইনক লৈ দেশজোৰা প্ৰতিবাদ সাব্যস্ত হৈছে। সমগ্ৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। অসমৰো বিভিন্ন ঠাইত ৱাকফ সংশোধনী আইনক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিৰোধিতাৰ সৃষ্টি হৈছে, ধৰ্ণা হৈছে, অৱস্থান ধৰ্মঘট হৈছে, এক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ ৰাজ্যখনত। এনে সময়ত আমি এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আজি আলোচনাৰ বাবে আগবাঢ়িছোঁ। আমি ৱাকফ আইনৰ বিৰোধিতা কিয় এই প্ৰসংগত আলোচনা কৰিবৰ বাবে তিনিগৰাকী অতিথিক আমাৰ মাজলৈ আদৰি আনিছোঁ। মই প্ৰথমে আলোচনাৰ বাবে আদৰিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়া। তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, একে সময়তে তেখেত নেমছু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আইন উপদেষ্টাৰ দায়িত্বত থকা এগৰাকী ব্যক্তি। তেখেতে ৱাকফ আইনৰ এই বিৰোধিতা সন্দৰ্ভত যথেষ্টখিনি তথ্য আপোনালোকক দিব পাৰিব। আমি আজিৰ আলোচনাৰ বাবে আদৰিছোঁ তবিবৰ ৰহমান ডাঙৰীয়া। তেখেত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অসম প্ৰদেশ কমিটিৰ ৰাজ্যিক উপসভাপতিৰ গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি। এইগৰাকী ব্যক্তিয়ে তেখেতৰ দৃষ্টিকোণেৰে ৱাকফ আইনৰ সমগ্ৰ বিষয় বা ইয়াৰ বিৰোধিতা বা ইয়াৰ সপক্ষ বিপক্ষ সকলো ধৰণৰ কথা আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আজি আলোচনাৰ বাবে আদৰিছোঁ মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি জালাল উদ্দিন ডাঙৰীয়াক। তেখেতেও তেখেতৰ দৃষ্টিকোণেৰে এই গুৰুত্বপূৰ্ণ বিষয়টো এতিয়া সমগ্ৰ দেশত ৰাজ্যত আলোচিত হৈ থকা বিষয়টো সন্দৰ্ভত তেখেতেও তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক বিশ্লেষণ আগবঢ়াব। মই আলোচনাৰ আৰম্ভণিতে আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাৰ হিচাপে তেখেতে এই বিষয়টো সন্দৰ্ভত যথেষ্টখিনি ব্যাখ্যা আপোনালোকক দিব পাৰিব। মই তেখেতক পোনপ্ৰথমে এই কথাটো সুধিব বিচাৰিছোঁ। বহুতো মানুহে ৱাকফ বা ৱাকফ বোৰ্ড, ৱাকফ আইনৰ বিষয়ে জানে, ইয়াৰ গুঢ়াৰ্থ নাজানে, ইয়াৰ আচল অৰ্থ নাজানে, এনেধৰণৰ এটা প্ৰতিক্ৰিয়া পৰিৱেশ আমাৰ মাজত বিৰাজ কৰি আছে। মই তেখেতক এই কথাটো সুধিব বিচাৰিছোঁ। এই কথাটো তেখেতক আমাৰ দৰ্শকক জনাবৰ কাৰণে আহ্বান জনাইছোঁ যে ৱাকফ কি আচলতে। ৱাকফ আইন যিখন 1995 চনৰ পৰা বৰ্তি আছে, এই আইন সন্দৰ্ভত তেখেতৰ দৃষ্টিভংগীৰে যদি কিছু কথা আমাৰ দৰ্শকক অৱগত কৰে। মতিন ডাঙৰীয়া। নমস্কাৰ। যিটো প্ৰশ্ন কৰিছে ৱাকফ কি, ৱাকফৰ অৰ্থ কি, সংকীৰ্ণ অৰ্থত যদি ক'ব যাওঁ ৱাকফ মানে কি তেতিয়াহ'লে দান কৰা বুজায়। কিন্তু যেতিয়া আমি বহল অৰ্থত যাম, যেতিয়া আমি ৱাকফৰ অৰ্থটো মানুহক বুজাই দিম, ইয়াৰ ভিতৰত কি আছে, কি কি পৰে, কি কি দান কৰিব পাৰে, কি কি নোৱাৰে, সেই দান কেনেকুৱা হ'ব পাৰে, দান কোনে কৰিব পাৰে, তেতিয়াহ'লে ৱাকফৰ অৰ্থটোৰ অৰ্থ মুছলমানসকলে আমাৰ এক ধৰ্মীয়, শৈক্ষিক আৰু আপোনাৰ চেৰিটেবল বুলি কয়, যিটো দাতব্য বুলি কয়, এইকেইটা কাৰণত নিজৰ সম্পত্তি, ছাপোজ ধৰক মোৰ আজি অলপ সম্পত্তি আছে, সেই সম্পত্তিৰ পৰা মই এটা অংশ মই দান কৰিম। কাৰ কাৰণে দান কৰিম? যে আপোনাৰ এক ধৰ্মীয় কাৰণত দান কৰিম, আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত দান কৰিম, আৰু আপোনাৰ চেৰিটেবল য'ত নেকি দাতব্য অনুষ্ঠানবিলাক আছে, চেৰিটিবিলাক যিবিলাক আছে সেইবিলাকত আমি দান কৰিম। আচ্ছা, ইয়াৰ ভিতৰত আপোনাৰ ধৰ্মীয় কাৰণত আপোনাৰ কিছুমান মক্তব আছে, মাদ্ৰাছা আছে, মছজিদ আছে, আপোনাৰ গ্ৰেভিয়াৰ্ড কবৰস্থান আছে, ঈদগাহ আছে, ইহঁতৰ নামত আমি এইটো দান কৰিব পাৰোঁ। আৰু আপোনাৰ আমাৰ দুখীয়া মানুহ, যিখিনি আমাৰ মুছলমান মানুহ আপোনাৰ পিছপৰা মানুহ আছে, দুখীয়া আছে, স্কুলত যাব নোৱাৰে, সিহঁতৰ সুবিধা নাই স্কুল কলেজ পঢ়িবলৈ, আৰ্থিকভাৱে খুবেই দুৰ্বল, সেইবিলাক মানুহক শিক্ষিত কৰাৰ কাৰণে এটা দান কৰা হয়। এইটো আল্লাহৰ ৰাস্তাত দান কৰা হয়। একচুৱেলি এইটো কাবাক দিয়া নহয়। আৰু ৱাকফ যিটো মই দান কৰিম, ধৰক মই 10 টকা বা অলপমান মাটি মই দান কৰিলোঁ, এইটো হস্তান্তৰ নহয়, এইটো ট্ৰেন্সফাৰেবল নহয়, আৰু এইটো মই বিক্ৰীও কৰিব নোৱাৰিব আপোনালোকে। চৰ্ত অনুযায়ী এইটো বিক্ৰী কৰিব নোৱাৰিব। আৰু এইবিলাক যিটো দান কৰা হয়, এইটো আল্লাহৰ ৰাস্তাত দান কৰা হয়। ইয়াত আৰু মই যে ক'ম যে এইখিনি মই আকৌ ঘূৰাই দিয়ক, মোৰ উত্তৰাধিকাৰী, মোৰ ল'ৰা ছোৱালী ভৱিষ্যতে আহি পেলাই যে ক'ব যিখিনি ঘূৰাই দিয়ক, নাই, তেনেকুৱা নহ'ব, নাই, সেইটো নোৱাৰিব। গতিকে বহল অৰ্থত বহুত ডাঙৰ হয়, কিন্তু সংকীৰ্ণ অৰ্থত, সৰু অৰ্থত আল্লাহৰ ৰাস্তাত দান কৰি দিয়া হয়। দান কৰাৰ পিছত দান বস্তু কেতিয়াও ঘূৰাই ল'ব নোৱাৰিব। আমাৰ ৱাকফৰ অৰ্থ মেইন এইটোৱে হয়।
মতিন আহমেদ ডাঙৰীয়া এই কথাও স্পষ্ট কৰিব নেকি যি ৱাকফ আইন আছে এই আইনখন যিখন মই পুৰণা আইনখনৰ কথা কৈছোঁ 1995 চনৰ সেই আইনৰ বিষয়ে যদি আপুনি সংক্ষেপে কিছু কথা কয় চাওক এইখন 1995 হয় 95 চনৰ পৰা ৱাকফ আইনটো আপোনাৰ সংশোধন কৰি হেৰি কৰিছে ইয়াৰ আগতে আপোনাৰ 1913 চনত মুছলমান ৱাকফ ভেলিডিটিং এক্ট 1913 চনৰ হয় মুছলমান ৱাকফ ভেলিডিটিং এক্ট 1913 1913 চনতে তেনেকুৱাকৈ ৱাকফৰ কিছুমান নিয়ম কানুন আইন বনাই থৈছে তাৰপিছত আপোনাৰ মুছলমান ৱাকফ এক্ট 2023 চাওক কিমান দিন আগৰ পৰা চলি আছে এইটো 95ত যে আহিছে বস্তু তেনেকুৱা নহয় এইটো আগৰ পৰাই চলি আছে ব্ৰিটিছৰ আগৰ পৰাই চলি আছে এই আইনটো ৱাকফ বস্তুটো সেইটো চলি আহিছে কিন্তু 1995 চনত চৰকাৰে কি কৰিলে এটা আইন আনিলে ৱাকফ এক্টটো আনি দিলে সেই ৱাকফ এক্টৰ ভিতৰত চাওক এই ৱাকফ এক্টৰ ভিতৰত ইয়াত বহুত ধৰণৰ কথা আছে ইয়াতে মোতালি আছে মোতালি মানে কেয়াৰটেকাৰ আছে আৰু যিজনে আপোনাৰ ৱাকফ কৰিব তাক ৱাকিফ বুলি কোৱা হয় আৰু ইখিনি চোৱা চিতাৰ কাৰণে আপোনাৰ ৱাকফ বোৰ্ড আছে ৱাকফ বোৰ্ডটোত আপোনাৰ চেয়াৰমেন থাকিব আৰু তাৰপিছত আপোনাৰ চিফ এক্সিকিউটিভ অফিচাৰ এজন থাকিব আপোনাৰ এমপ্লয়ি থাকিব আপোনাৰ কালেক্টৰ আছে তাত আপোনাৰ যিটো ৱাকফ বোৰ্ড তাতে আপোনাৰ চৰকাৰৰ মানুহ আছে আৰু আপোনাৰ আমাৰ বাৰ কাউন্সিল নৰ্থ ইষ্ট বাৰ কাউন্সিলৰ সদস্য যাব আমাৰ লোকে এমপিও থাকিব তেনেকুৱা হেৰি প্ৰভিজনবিলাক আছে এনেকৈ ৱাকফটো আপোনাৰ 1913 চনৰ পৰা চলি আহিছে এইটো এনেকুৱা নহয় যে 1995 চনত 1995ত আমি এক্টটো কৰি দিলোঁ নতুনকৈ এইটো এনেকুৱা নহয় আচলতে 1913 চনৰ পৰা এইবিলাক চলি আহিছে ৱাকফ বস্তুটো আৰু ৱাকফ লৈ আজিৰ দিনত যিটো আপোনাৰ এমেণ্ডমেণ্ট বিলটো আনিছে একচুৱেলি এইটো আনিব নালাগিছিল কাৰণ 1995 চনৰ এক্টটো যদি আপোনালোকে ভালকৈ চালি জাৰি চায় ইয়াতে গোটেই বস্তুখিনি দিয়া আছে কাৰোবাৰ যদি কিবা আপত্তি আছে ইয়াতে ট্ৰিব্যুনেলো আছে ৱাকফ ট্ৰিব্যুনেলো আছে ৱাকফ ট্ৰিব্যুনেলৰ ওপৰত যদি কেছ যদি কাৰোবাৰ মোকদ্দমা যদি বেয়া হয় বা ভাল হয় তাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় থাকিব উচ্চ ন্যায়ালয় আছে আৰু সেইটো কি কৰিলে এতিয়া ৱাকফৰ যিটো আপোনাৰ বোৰ্ডটো ভাঙি দি পেলাই এতিয়া নতুনকৈ আকৌ আইন হ'ল কি ক'ম আৰু নতুনকৈ সংশোধনী আইন বনালে 2025 এমেণ্ডমেণ্ট এক্ট বনালে আগৰ বস্তুখিনিত আৰু কিছুমান যোগ দিছে ইয়াতে বহুত বস্তু ইয়াতে সাঙুৰি লৈছে যিবোৰে নেকি আমাৰ মৌলিক অধিকাৰ যিটো আছে মুছলমানে যিটো আৰ্টিকল 14টো ভায়োলেশ্যন কৰি দিছে ইকুৱেলিটি বিফৰ ল চাওক ৱাকফ বোৰ্ডত আমাৰ এতিয়া ধৰক আধাৰ কাষ্টৰ মানুহ আপোনালোকে বেলেগ নট টু টেক আদাৰৱাইজ আধাৰ কাষ্টৰ মানুহক আনি যেতিয়া আপোনালোকে মোৰ ঘৰখনত যেতিয়া বেলেগ মানুহ আনি যদি যেতিয়া মোৰ ঘৰত আপোনালোকে নিয়োগ কৰিব তেতিয়া আমাৰ যিটো স্বায়ত্ব শাসন বোলা যিটো বস্তু থাকে সেইটো নাইকিয়া হ'ব কমি যাব বেলেগে শাসন কৰিব আমাৰ ওপৰত আমাৰ যিটো মৌলিক অধিকাৰ যিটো আছে সেইটো মৌলিক অধিকাৰটো ভায়োলেশ্যন হৈছে আৰ্টিকল 14 ভায়োলেশ্যন ইকুৱেলিটি বিফৰ ল 25 ভায়োলেশ্যন হৈ আছে 26 ভায়োলেশ্যন হৈ আছে 300 ভায়োলেশ্যন হৈ আছে গতিকে আইনগতভাৱে চাওক 1913 চনৰ পৰা বস্তু চলি আছে ধাৰাবাহিকভাৱে চলি আছে 1995 চনৰ পৰা এটা আইনগতভাৱে বস্তুটো চলাৰ কাৰণে চৰকাৰে এটা এক্ট বনাই দিছে সেইটোৰ আণ্ডাৰত চলি আছে আমাৰ ধুনীয়াকৈ চলি আছে মোতালি আছে আপোনাৰ কেয়াৰটেকাৰ আছে চিফ এক্সিকিউটিভ অফিচাৰ আছে কালেক্টৰ আছে আৰু আপোনাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে চেয়াৰমেন আছে কিহৰ অভাৱ হৈছে একোতো প্ৰব্লেম হোৱা নাই কিন্তু ইয়াতে যিখিনি প্ৰব্লেমৰ কথা কৈ এই এমেণ্ডমেণ্ট এক্টটো আনিলে একচুৱেলি এইটো ইট ইজ নট এ ছাষ্টেইনেবল ইন ল আইনগতভাৱে এইটো ঠিক হোৱা নাই মই ভাবোঁ উচ্চতম ন্যায়ালয়ত এই বিষয়ে আপোনাৰ কিছুমান দল সংগঠনে বা পাৰ্চনেল ল বোৰ্ডে কৈছে তো আইনে এতিয়া কি কৰে এইটো আইনৰ ৰাস্তা আইনে ল'ব কিন্তু ইয়াতে কিছুমান মই দেখিলোঁ আচৰিত লাগিছে আমাৰ ৱাকফ চাওক চৰকাৰে ইয়াত এটকাও দিয়া নাই ৱাকফৰ যিখিনি প্ৰপাৰ্টি আছে ৱাকফৰ প্ৰপাৰ্টিখিনি যদি মই হিচাপ দিওঁ আপোনালোকে অসমত কিমানখিনি আছে আপোনালোকে গম পাব গুৱাহাটীত কিমানখিনি আছে মই বিশেষ নকওঁ অনলি মই গুৱাহাটীৰ কথাই কৈছোঁ বাকীখিনি আপোনালোকে পাই যাব গুৱাহাটীত যি কামৰূপ মেট্ৰৰ কথা কৈছোঁ মই আপোনাৰ এগ্ৰিকালচাৰেল লেণ্ড আছে 1 বিঘা
বিল্ডিং আছে 107টা, আর দরগা আর মাজার আছে এখন, হাউস আছে, ঘর আছে 185। আচ্ছা, হ্যাঁ, ইয়েস। আচ্ছা, হুজরা আছে। হুজরা মানে আপোনালোকে হয়তো শব্দটো আজি নতুন পাইছে। হুজৰাটো হ'ল আপোনাৰ ইমামবিলাকে বহাৰ কাৰণে কিছুমান জাগা আচ্ছা মছজিদ বা ছাইডত বনাই দিয়া হয়, বা প্ৰেয়াৰৰ কাৰণে। সদায়তো আপোনাৰ হেৰি নহয়, যাৰ কাৰণে এটা হুজৰা বুলি কয়। তো 24টা আছে। আৰু মাদ্ৰাছা 8খন আছে। আচ্ছা, মস্কো মানে আপোনাৰ হেৰি, আচ্ছা মছজিদ আছে 10খন, প্লট আছে আপোনাৰ 9টা। আচ্ছা, 2টা পুখুৰী আছে, চপ আছে 723টা। এই চপকেইটা আপোনালোকে শুনি ভাল পাব যে ফেঞ্চি বজাৰত আমি মেইন ৰোডৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সোমোৱালে এতিয়া আনফৰ শ্বপিং মল বনাইছে। সেইটোৰ কাষেদি যিটো আছে, তাতে উদ্দেশনা চিনেমা হল আছিলে। সেই চিনেমা হলৰ প্ৰপাৰ্টিখিনি ৱাকফ বৰ্ডৰ হয়, ৱাকফ বৰ্ডৰ হয়। আনফৰৰ যিটো হেৰি আছে সেইটো ৱাকফ বৰ্ডৰ হয়। আপুনি আমাৰ যিটো কি কয় ফেঞ্চি বজাৰ যিটো মছজিদ আছে, আচ্ছা কামাৰপট্টিৰ অপজিটত ৰাজধানী গান হাউচ আছে। গান হাউচৰ ভিতৰত তাতে বহুত কেইটা দোকান আছে, মই নিজে গৈছোঁ, তাতে চাইছোঁ মই। এইবিলাক গোটেই প্ৰপাৰ্টিখিনি আছে। চাওক, ইয়াতে ৱাকফ বৰ্ড আছে, ইয়াতে আপোনাৰ এডমিনিষ্ট্ৰেশ্যন আছে, চিফ এক্সিকিউটিভ অফিচাৰ আছে, আপোনাৰ অফিচ ষ্টাফ আছে, ধুনীয়াকৈ চলি আছে। এতিয়া এইখিনি নতুন আইনখন আনি পেলাই একচুৱেলি হিন্দু মুছলমানৰ মাজত কিবা এটা লগাই দিয়াৰ কাৰণে চেষ্টা কৰি আছে। আৰু যিখিনি প্ৰপাৰ্টি আছে, সংকট হৈ এটা হৈছে, আৰু যিখিনি প্ৰপাৰ্টি আছে এইখিনি এতিয়া মোৰতো এটা ধাৰণা হৈ আছে যে এইখিনি এতিয়া চৰকাৰে হেৰি কৰিব নেকি, সিহঁতৰ আওতাত লৈ ল'ব নেকি। লৈ পেলাই কিছুমান মাদ্ৰাছা আছে, মছজিদ আছে, আপোনাৰ ঈদগাহ আছে, কবৰস্থান আছে, সেই মাটিখিনি ইয়াতে লৈ ল'ব নেকি। সেই মাটিখিনি যেতিয়া ল'ব বিচাৰিব তেতিয়াহ'লেতো বহুত গণ্ডগোল হ'ব, এইটোতো বাধা দিব। আৰু কিছুমান ৱাকফৰ প্ৰপাৰ্টি আছে, চাওক, সেইখিনিত নহয় মৌখিকভাৱে দান কৰিছে, নাই লিখা মেলা নাই। ধৰক আমাৰে ধৰক কিছুমানে দান কৰিছে, তেতিয়া লিখা মেলা কোনো ছিষ্টেম নাই। 40 বছৰ 50 বছৰ 70 বছৰ আগত এই যে মুখেদি কৈ দিছে যে মোৰ এইখিনি মাটি মই আজি দুখীয়া মানুহৰ কাৰণে, শিক্ষাৰ কাৰণে বা চেৰিটিৰ কাৰণে মই এইখিনি বস্তু দান কৰি গ'লোঁ। আৰু ইয়াৰ ওপৰত মোৰ সতি সন্ততি বা মোৰ কোনো কি কয় আপোনাৰ অধিকাৰ নাথাকিব। দান কৰাৰ পিছত সেইটো কিন্তু ঘূৰাই ল'ব নোৱাৰি। ধাৰ দিলে ঘূৰাই ল'ব পাৰি। আপোনাক ধাৰ দিম, মই আকৌ খুজিম, মোৰ বস্তুখিনি ঘূৰাই দিম। যেতিয়া আপুনি দান কৰিব, আল্লাহৰ হস্তে দান কৰিব, তেতিয়া আপুনি ঘূৰাই ল'ব নোৱাৰে। গতিকে যিখিনি এইখন চৰকাৰে কৰিছে, একচুৱেলি মোৰ দৃষ্টিত আইনগতভাৱে বস্তুটো হোৱা নাই। যিহেতু এখন আইন আছে, 1995ত ইমান ধুনীয়াকৈ চলি আছে, এমেণ্ডমেণ্ট হৈছে, 2013ত এমেণ্ডমেণ্ট হৈছে, 2013ত এমেণ্ডমেণ্ট হৈ কিছু ক্লজ সোমাই দিছে, তাতে কিছুমান ধাৰা নিয়ম নীতি সোমাই দিছে, তেনেকৈ চলি আছে, ধুনীয়াকৈ চলি আছে। কিন্তু ঘটনা হৈছে চৰকাৰে অলপমান যিটো আইন আছে এইটোৰ ওপৰত চৰকাৰে নিজে অলপমান দায়িত্ব লৈ অলপমান ভালকৈ ধৰক আপোনাৰ ইণ্টাৰেষ্ট দি যদি এইখিনি চলাই লৈ যায়, ধুনীয়াকৈ চলি যাব। দুখীয়া মানুহৰ উপকাৰ হ'ব, গৰীব মানুহৰ উপকাৰ হ'ব, এইখিনিয়ে কথা। আৰু মতিন আহমেদ ডাঙৰীয়াই ডাঙৰ শংকা প্ৰকাশ কৰিছে যে আমাৰ চৰকাৰী পক্ষই এই ধৰণৰ সা সম্পত্তিবিলাকৰ ওপৰত হস্তক্ষেপ কৰাৰ এই বিষয়টো লৈ তেখেতে শংকা প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। মই এতিয়া আহিছোঁ তবিবৰ ৰহমান ডাঙৰীয়াৰ ওচৰলৈ। আৰু ৰহমান ডাঙৰীয়াৰ জ্ঞাতাৰ্থে মই এই কথাটো ক'ব বিচাৰিছোঁ যে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, বিৰোধিতাৰ সৃষ্টি হৈছে। আপোনাৰ এই বিৰোধিতাবিলাক কিয় হৈছে সেই কথা আপোনাক এতিয়া সুধিব বিচাৰিছোঁ। কাৰণ কিয় কৈছোঁ যে জমিয়ত উলেমাই প্ৰতিবাদ কৰিছে, উত্তৰ পূব ভাৰতৰ আমিয়ত শৰীয়তো বিৰোধিতা কৰিছে, এতিয়া সৰ্বস্তৰৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদৰ কাৰণ কি হ'ব পাৰে আৰু এই প্ৰতিবাদ হোৱা পথটো বা হোৱা উচিত নে অনুচিত, আপুনি কি ভাবে? নমস্কাৰ। ভাৰতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ এই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰাৰ বাবে। আমাৰ মতিন ডাঙৰীয়াই ইতিমধ্যে কথাখিনি কৈছে ৱাকফৰ সম্পৰ্কে, ৱাকফনো কি, ইয়াৰ বিশ্লেষণ তেখেতে কৰিছে। নিশ্চিতভাৱে মই কিছু ক্ষেত্ৰত তেখেতৰ লগত মই একমত আছোঁ বাৰু। কাৰণ ৱাকফৰ যিটো দানৰ ব্যৱস্থা সেইটো কোনো কাৰণতে ঘূৰাই লোৱা নহয়। আৰু ইতিমধ্যে 1913 চনৰ পৰাই এই ৱাকফৰ মানে বৰ্ড হোৱা নাছিলে, কিন্তু ৱাকফ চলি আছিলে। আৰু 1995ৰ পৰাই
ইয়াক মানে এমেণ্ডমেণ্ট কৰি এখন বোৰ্ড হিচাপে আপোনাৰ গঠন কৰি কেনে ইতিমধ্যে তাত চেয়াৰমেনৰ পৰা আদি কৰি লৈ কৰি বিষয়াসকলে চলাই আছিলে কিন্তু প্ৰথম কথাটো হ'ল কি যে আমাৰ 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল তাৰ পিছৰ পাই আৰু 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ ইয়াত বিজেপি চৰকাৰ হ'ল এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে যেতিয়াই আইন বা কিবা এনেকুৱা ধৰণৰ ব্যৱস্থা হয় তেতিয়াই কিন্তু সাম্প্ৰদায়িক এটা প্ৰলেপখানাৰ এটা ব্যৱস্থা সংখ্যালঘু সংগঠনবিলাকে কৰে এইটো আমি দেখিবলৈ পাইছোঁ তাৰ মানে এনেকুৱা নহয় বিৰোধ কৰিব লাগে কাৰণে বিৰোধ কৰি থাকিবলৈ এই কথাটো নহয় তাৰ ওপৰত চৰ্চা হ'ব লাগে আজি আন্দোলন চলি আছে আন্দোলন কৰাৰ পৰিৱৰ্তে পৰামৰ্শ দিয়ক যে কোনটো হলে ভাল হ'ব কোনটো হলে বেয়া হ'ব যে ওয়াকফৰ প্ৰপাৰ্টি এখেতে কৈছে স্মুথলি চলি আছে মই ভাবো কি স্মুথলি চলা নাই আজি আপোনাৰ বেদখল হৈ আছে এই ওয়াকফৰ প্ৰপাৰ্টি বা যেটো ৰেভিনিউ আহিব লাগিছিল সেই ৰেভিনিউ এতিয়ালৈকে অহা নাই আপোনাৰ আজিৰ ডেটত অসমত প্ৰায় 19,000 বিঘাতকৈ অধিক ওয়াকফ বোৰ্ডৰ মাটি আছে ওয়াকফত মাটি আছে সেই মাটিবিলাক ক'ত মাটি আছে এতিয়াও আপোনাৰ ডিসিপ্লিন কৰি দিব পৰা নাই তো মই ভাবো কি যে 2024 যেটো ওয়াকফ এমেণ্ডমেণ্ট বিল এই বিলৰ জৰিয়তে আমাৰ এই ওয়াকফৰ যি সম্পত্তি আছে এটো এটা ডিসিপ্লিন হ'ব ইয়াৰ পৰা ৰেভিনিউ জেনাৰেট হ'ব ইয়াৰ জৰিয়তে কি গৈছে অৰ্থাৎ এই বিলখনে কি কৈছে এটোৰ ওপৰত অলপ আমি চিন্তা চৰ্চা কৰিব লাগিব কৈছে যে আৰ্থ সামাজিকভাৱে যিবিলাক দুৰ্বল এই দুৰ্বল শ্ৰেণীৰ কাৰণে আপোনাৰ ডনেট কৰা হৈছিল আৰু যাৰ জৰিয়তে শিক্ষা ব্যৱস্থা টনকিয়াল কৰা যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল সংখ্যালঘু সম্প্ৰদায়ৰ মুছলিম যুৱক যুৱতী তেওঁলোকৰ কাৰণে শিক্ষা অনুষ্ঠানৰ ব্যৱস্থা কৰা তাৰ উপৰি আপোনাৰ মাদ্ৰাসা শিক্ষাই হওক বিভিন্ন ধৰণৰ মানে আপোনাৰ উত্তৰণৰ কাৰণে এই সম্পত্তিবোৰ আপোনাৰ ডনেট কৰি থৈ গৈছিল কিন্তু আজি ডেটত এখেতে কোৱাৰ দৰে কোনোবা ঠাইত আপোনাৰ বেদখল হৈ আছে আজি যদি মই আজি ৰকিবুল হুছেইন ডাঙৰীয়াকে আদি কৰি তেখেতসকলে বিৰোধ কৰিছে যোৱা 75 বছৰে ওয়াকফৰ পৰা কিমান ৰেভিনিউ জেনাৰেট হ'ল এটো যদি প্ৰশ্ন সোধা হয় তেখেতসকলে ক'ব নোৱাৰে আজি স্পষ্টভাৱে ক'ব পাৰো যে তেখেতসকলৰ নগাঁৱত তেখেতসকলৰ হাতত আপোনাৰ আবদ্ধ আছে এই প্ৰপাৰ্টি য'ত নেকি এটকা আমি ভাড়া পোৱা নাই তো ৰেলৰ যেটো বাজেট বৰ্তমান ভাৰতবৰ্ষৰ তাতকৈ বেছি আপোনাৰ সম্পত্তি আপোনাৰ ভাৰতবৰ্ষত আছে তো আজি ভাৰতবৰ্ষত আপোনাৰ ৰেভিনিউ পাই আছে 126 কোটি টকা য'ত আমি পাব লাগিছিল প্ৰায় 12ৰ প্ৰায় 20,000 কোটি টকা পাব লাগিছিল অসমত আমি 2-3 লাখ টকা আমি পাই আছো য'ত আমি পাব লাগিছিল প্ৰায় 3-4,000 কোটি টকা তো আমি সকলোৱে যে এই বিলখনৰ ওপৰত আমি যদি আন্দোলন নকৰি আমি চৰকাৰৰ লগত আমি আলোচনা কৰিব কিয় নোৱাৰো আমি কি কাৰণত আবেদন দিব নোৱাৰো যে আমি হয় কৰবাত ফুল থাকিব পাৰে কৰবাত কুটি থাকিব পাৰে এনেকুৱা নহয় তাত মানে জইন্ট পাৰ্লিমেন্ট কমিটি বনাইছিলে বিভিন্ন ষ্টেটত গৈ এই বিষয়ত আলোচনা হৈছে আপোনাৰ বিৰোধী পক্ষ শাসক পক্ষৰ মাজত ডিসকাশন হৈছে বিৰোধীৰ পৰামৰ্শ মানে উলংঘা কৰা বুলি এটা অভিযোগ উত্থাপন হৈছে আসলতে চাওক এই বিৰোধীৰ পৰামৰ্শ উলংঘা কৰা কথাটো যেটো কৈছে আজি যদি মই বিগত সময়ত চৰকাৰ কৰি থকা অৱস্থাত মই নিজে যদি মাটি বেদখল কৰি থাকো সেই প্ৰপাৰ্টিটো মোৰ পাইটো হাতৰ পৰা গুচি যাব আজি আপোনাৰ হায়দৰাবাদত আসাদুদ্দিন ওবেসী ডাঙৰীয়াৰ তেখেতসকলে আপোনাৰ বহু প্ৰপাৰ্টি আপোনাৰ ৰাখি থৈ দিছে য'ত নেকি আমি দেখিবলৈ পাইছো লাখটকীয়াত সেই ঘটনা ঘটিছে নগাঁৱত সেই ধৰণৰ ঘটনা ঘটিছে আপোনাৰ হাইলাকান্দি শিলচৰত মিজবাউল ইছলাম লস্কৰ ডাঙৰীয়াৰ হাতৰাত তেওঁলোকৰ হাতৰাত এই সম্পত্তি আছে তো যেতিয়া এই বিল আহিব ইতিমধ্যে বিল হৈ গ'ল হৈ যোৱাৰ পিছত বহু নেতা পালি নেতাৰ খান্দা খোৱা মাটি তল যাব এতিয়া বিৰোধীয়ে সেইকাৰণে তেওঁলোকে বিৰোধ কৰিছে আৰু বিৰোধ কৰিব লগা কাৰণে বিৰোধ কৰিছে এইটো কথা নহয় প্ৰতিটো ক্ষেত্ৰতে যেতিয়া 3 লাখ আহিলে তেতিয়াও বিৰোধ কৰিছে কিন্তু আজিতো আপোনাৰ মহিলা সুৰক্ষিত ফোনতে আপোনাৰ যেতিয়া কয় তালাক বুলি আজি মহিলাৰ আপোনাৰ অধিকাৰ খৰ্ব হৈছিল আজি ডেটত অসমৰ ভাৰতবৰ্ষৰ মুছলিম মহিলাসকল সুৰক্ষিত হৈছে আইনগত ব্যৱস্থা হৈছে কাৰণ আইন অবিহনে কোনো কাৰণতে আপোনাৰ চলিব নোৱাৰে হয় শৰীয়তটো বেলেগ ধৰণৰ বস্তু মই ইছলাম ধৰ্মৰ এজন যুৱক শৰীয়তৰ কথাটো সম্পূৰ্ণ বেলেগ শৰীয়ত মোতাবিক
নিকাহ হ'ব বিবাহ হ'ব কিন্তু যেতিয়া 3 তালাকৰ আইন আনিছিলে তেতিয়াও কিন্তু বিৰোধ কৰিছে যেতিয়া চি আহিছিলে তেতিয়াওতো কৈছিলে যে ইয়াৰ পৰা মুছলিম যাব ইয়াৰ পৰা মুছলিম খেদিব বিভিন্ন ধৰণৰ আন্দোলন হৈছিল ক'ত আপোনাৰ মুছলিম গ'ল মুছলিমটো সুৰক্ষিত হৈ আছে এতিয়াও সেইকাৰণে মোৰ আহ্বান মোৰ এটা আহ্বান থাকিব সকলো ৰাইজলৈ যে আমি আন্দোলনমুখী নহৈ মানুহক বিভ্ৰান্ত নকৰি কেনে এটা সঠিক পথ কেনেকৈ আহে তাৰহে আচলতে পৰামৰ্শ দিব লাগে এইটো মোৰ আপোনাৰ সকলোলৈ আহ্বান থাকিব ৰহমান ডাঙৰীয়াক মই এইখিনি আৰু এটা কথা সুধো আপুনি কৈছে যে ওয়াকফ বোৰ্ডৰ অধীনত থকা সম্পত্তিৰ কোনো তেনেধৰণৰ স্পষ্ট হিচাপ নাই কিন্তু আপুনি এটা কথা লক্ষ্য কৰিছে আমাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰি আছে মতিন আহমেদ ডাঙৰীয়া তেখেতৰ হাতত এখন লিষ্ট আছে আৰু সেই লিষ্টত তেখেতে স্পষ্টভাৱে লিখা আছে ক'ত কি সম্পত্তি আছে এই সন্দৰ্ভত আপুনি কি ক'ব না তেখেতে যিখন লিষ্ট আছে মোৰ তাতো আছে তেখেতে যিটো কৈছে সেইটো মই সত্য বুলি কোৱা নাই তেখেতৰতো সত্য কিন্তু যিটো ৰেভিনিউ জেনেৰেট হ'ব লাগে সেই প্ৰপাৰ্টিবিলাক কাৰ হাতত আছে সেইটো উদ্ঘাটন কৰিব লাগে তেখেতৰ কথাত মইতো প্ৰথমে কৈছোঁ যে তেখেতে যি কথা কৈছে সেইটো মই চাওক আজি ইয়াত বহিছোঁ মানে আমি ইয়াত ডিবেট কৰিব লাগে ডিবেট কৰিম এইটো কথা নহয় সত্যটো উদ্ঘাটন কৰিব লাগে তেখেতে কোৱা কথাটোত কিছু পৰিমাণে মই মানি লৈছোঁ তেখেতে যে যি লিষ্ট দিছে সেই লিষ্ট মোৰ তাতো আছে আপোনাৰ সেই প্ৰপাৰ্টিবিলাকৰ পৰা ৰেভিনিউ কিমান আহিছে আজি যোৱা ৭৫ বছৰে আপোনাৰ কি কাৰণত আমি এই পইচাৰে দুখীয়া ৰাইজক আমি দিব নোৱাৰিলোঁ আজি তথ্য সহকাৰে যিসকলে আগতে ক্ষমতাত আছিলে তেওঁলোকে কওক যে আমি এই ওয়াকফ বোৰ্ডৰ পাই আমি ইমান স্কুল বনালোঁ যে আমি ল'ৰা ছোৱালীক পঢ়ালোঁ আমি IS কোচিং চেণ্টাৰ বনালোঁ আমি ওয়াকফ বোৰ্ডৰ যি প্ৰপাৰ্টি যিসকল ব্যক্তি যি উদ্দেশ্যৰ জৰিয়তে আপোনাৰ এই ওয়াকফ বোৰ্ডলৈ সম্পত্তি দান কৰি থৈছিল সেই উদ্দেশ্যৰ লক্ষ্য সফল হ'ল না কেতিয়াও সফল হোৱা নাই কোনোবা নেতা আৰু পালি নেতাই এইটো আপোনাৰ নিজৰ কামত ব্যৱহাৰ কৰিলে সেইকাৰণে মই ভাবোঁ আইন পৰিণত হোৱাৰ পিছত নিশ্চিতভাৱে আমি এটা সুফল পাবলৈ সক্ষম হ'ম ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতেই ডাঙৰীয়াৰ জ্ঞাতাৰ্থে মই স্পষ্ট কৰি দিওঁ যে আমাৰ এই অনুষ্ঠানৰ নামেই হৈছে সত্যানুসন্ধান আমি ইয়াত কোনো বিতৰ্কৰ কাৰণে বিতৰ্ক কৰিবৰ আমি ইচ্ছা নকৰোঁ আৰু সেইটো আমাৰ ধৰ্ম নহয় আমাৰ ইয়াত সত্যৰ অনুসন্ধান আমি কৰিবলৈ প্ৰয়াস কৰোঁ ৰাইজক আমি জনাবলৈ প্ৰয়াস কৰোঁ যে আচলতে সত্যটো কি সেই উদ্দেশ্যে আমাৰ আজিৰ এই গুৰুত্বপূৰ্ণ আলোচনা মই এইবাৰ আহিছোঁ জালাল উদ্দিন ডাঙৰীয়াৰ ওচৰলৈ এগৰাকী ছাত্ৰ নেতা হিচাপে তেখেতো এই বিৰোধিতাৰ সৈতে জড়িত হৈ আছে সেই কথা আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে ওয়াকফ সংশোধনী আইনক লৈ ইমান প্ৰতিবাদ কিয় হৈছে এগৰাকী ছাত্ৰ নেতা হিচাপে তেখেতে কি কয় হয় নমস্কাৰ জনাইছোঁ এনি ভাৰতৰ পৰিয়ালবৰ্গক আৰু এতিয়া আচলতে আমাক লৈ চৰ্চা কৰাৰ কাৰণে যে আপোনালোকে এটা চিন্তা কৰিছে তাৰ কাৰণে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি বহু ক্ষেত্ৰত আচলতে আমি আমাৰ কথা ক'বলৈ সুযোগ নাপাওঁ আমাৰ বিজেপিৰ প্ৰতিনিধিজনে কিছু কথা কৈছে আমাৰ নেমচুৰ আইনী উপদেষ্টা তাৰ উপৰিও তেখেতে হাইকোৰ্টত প্ৰেক্টিচিং লয়াৰ গতিকে তেখেতে যিখিনি কথা কৈছে প্ৰায়বোৰ কথাতে অলপ মিল আছে নথকা নহয় প্ৰথম কথাটো হ'ল আমি বিৰোধ কিয় কৰিব লগা হৈছে তাৰ আগত মোৰ এটা প্ৰশ্ন থাকিব যে এই আইনখন সংশোধন কিয় কৰিব লগা হৈছে বিজেপিৰ নেতাকৰ্মীসকলে যেনেকৈ এতিয়া এই কথাটো বিশ্লেষণ কৰিছে আচলতে ইয়াৰ আঁৰৰ কথাখিনি এইখিনি হয়নে এই কথাটো আচলতে তেওঁলোকে স্পষ্টীকৰণ কৰিব লাগে তেনেকুৱা নকৰি আচলতে মুছলমানৰ উত্তৰণ হ'ব এই কথাটোকে আচলতে বিজেপিৰ ৰাজ্যিক সভাপতিৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীসকলেও এইবোৰ কথা এতিয়া আমাৰ মুছলমানক বুজনি দি আছে আপোনালোকে সিদিনাখন চালে বিজেপি নেতৃত্বাধীন অসমৰ মুখ্যমন্ত্ৰী আচলতে অসম চৰকাৰখন মুখ্যমন্ত্ৰী ডাইৰেক্ট কয় যে এইসকলক খতম কৰাটোৱে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে জানে যে কা প্ৰসংগটো আনিছে কা বিৰোধ কৰা হৈছিলে কিয় আপোনালোকে জানে অসমৰ ৰাইজে জানে যে অসমীয়া জাতীয় হত্যা ৰক্ষাৰ স্বাৰ্থত মানে আন্দোলন কৰিছিলে হয়তো কোনোবাই বেচা গ'ল সেইটো তেওঁলোকৰ লক্ষ্য উদ্দেশ্য বেলেগ আছিলে কিন্তু জাতীয় হত্যা ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰাটোকো যদি কোনোবাই কালেমা হালিব কলা ৰং সানিব খোজে সেয়া আচলতে জাতিদ্ৰোহী হ'ব 2 নম্বৰ কথাটো হ'ল ওয়াকফ আইন ওয়াকফ প্ৰপাৰ্টিটো আমাৰ প্ৰপাৰ্টি আমাৰ অধিকাৰ থাকিব তাত কোনে মানি ল'ব যে নাই আমাৰ সম্পত্তিত কোনোবাই আহি কেনে মাতাব্বৰী কৰক এই শব্দটো আচলতে প্ৰয়োগ কৰিব লগা হৈছে কাৰণ যিখন এমেণ্ডমেণ্ট আনিছে আইনখন এমেণ্ডমেণ্ট কৰি 2025 আনিলে আইন 2025 এইখনত অনা মুছলমানসকলক আচলতে ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব ডিএম এপইণ্টমেণ্ট কৰা হ'ব ডিচিক এপইণ্টমেণ্ট কৰা হ'ব এইবিলাক সোমাইছে আপুনি এতিয়া কওক আমাক যে ভাৰতবৰ্ষৰ ওয়াকফ প্ৰপাৰ্টি চৰকাৰী প্ৰপাৰ্টি নহয়
এই কথাত সকলোৱে একমত আৰু এই কথাটো বিজেপি নেতাধীন চৰকাৰখনৰ প্ৰতিনিধিসকলে কৈ আছে কিন্তু এই কথাটো কৈ আছে যেনে দুৰ্নীতি হৈছে দুৰ্নীতি বন্ধ কৰাৰ কাৰণে আইন আনিছে 2014 চনত ভাৰতৰ যেতিয়া আসলতে প্ৰধানমন্ত্ৰী দায়িত্বত ললে আসলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাৰ পিছৰ পৰা বৰ্তমানলৈকে আসলতে 11 বছৰ ৰানিং এই 11 বছৰত আমি মুছলিম ছাত্ৰ সন্থাই আসলতে বৰ্তমানলৈকে 25খন মেমোৰাণ্ডাম দিছো কেন্দ্ৰীয় চৰকাৰক যে আমাৰ ৱাকফ প্ৰপাৰ্টিটোৰ ওপৰত হোৱা যিখিনি দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে ৰাজ্য চৰকাৰক আমি জনাইছো মাইনৰিটি বোৰ্ডক জনাইছো অসমৰ মুখ্যমন্ত্ৰীক জনোৱা আছে এইবোৰ কথা তাৰ পিছত আমাৰ ওপৰত কোনো ধৰণৰ এই ৱাকফ প্ৰপাৰ্টিটো তেওঁলোকে কিন্তু এই 14 বছৰ এই 11 বছৰে কিন্তু যদি তেওঁলোকৰ আমাৰ উত্তৰণ বিচাৰিলে হয় নিশ্চিতভাৱে সেই ৱাকফ আইন যিটো আছিল 1995 সেইটোৰ ভিত্তিতে কিন্তু বহুত কিবা কি কৰিব পৰা ক্ষমতা চৰকাৰখনৰ হাতত আছিল কিন্তু কৰা নাই যিখন চৰকাৰে আমাক খতম কৰি দিব বুলি লক্ষ্যৰ উদ্দেশ্যলৈ কাম কৰে সেইখন চৰকাৰে আইন আনিয়ে এই আইনৰ জৰিয়তে আমাৰ উত্তৰণ কৰি দিব বুলি ভাবে নেকি আমি বিশ্বাস নকৰো তাৰ পিছত তেখেতসকলে কৈছে এইখন আইনে নাৰীৰ উন্নয়ন হ'ব শৰীয়ত লৰ জৰিয়তে নাৰীক বহুত অপমাননা কৰা হৈছিল আৰু তেওঁলোকৰ লগত অন্যায় হৈছিল 3 তালাক আনিলে 3 তালাকৰ ক্ষেত্ৰত আসলতে আমি কবাত নহয় কবাত চৰকাৰৰ লগত আমি জড়িত আছিলো আৰু আমি চৰকাৰখনক সমৰ্থন কৰিছিলো যদিও এনে কিছুমান কেছ আছিল যিবিলাক কেছত আসলতে আমাৰ সহমত নাছিল যি সময়ত মানুহ চণ্ডত বাস কৰি আছে সেই সময়ত ভাৰতবৰ্ষৰ ৰাজনীতিত হিন্দু আৰু মুছলমান টপিক হৈ থাকে এই আসলতে গণতান্ত্ৰিক দেশ এখনৰ কাৰণে আসলতে লজ্জাজনক বিষয় ভাৰতবৰ্ষক আজি নতুনকৈ পৰিচয় কৰাই দিব ওলাইছে বিজেপি নেতৃত্বাধীন দল চৰকাৰখনে এয়া দুৰ্ভাগ্যৰ কথা ভাৰতবৰ্ষৰ মুছলমান আমাৰ উলেমা সমাজে লাখ লাখ উলেমা শহীদ হৈ কেনে এইখন দেশত পৰা ব্ৰিটিছক খেদিব সক্ষম হৈছিল হে দিল্লীত এতিয়াও আমাৰ ইতিহাসসমূহ সুসজ্জিতভাৱে তাত প্ৰকাশ পায় যিসকলে ইণ্ডিয়া গেটখন চাব যায় তাতে উলেমাসকলৰ নাম দেখা পায় এতিয়া কথা হ'ল আমাক এনেকুৱা বনাই তোলা হৈছে যে মুছলমান মানে আসলতে পাকিস্তানী মুছলমান মানে বাংলাদেশী আপোনালোকৰ ডিবেটবিলাকতো যদি আপোনালোকে চাই খুচিৰে চাই বিজেপি নেতৃত্বাধীন প্ৰতিনিধিসকলে এইবোৰ কৈ কেনে আমাৰ মুখখন বন্ধ কৰিব বিচৰা যায় আৰু তাৰ উপৰিও আসলতে আমি কৰিব বিচৰা প্ৰতিবাদসমূহক আসলতে তেওঁলোকে গুৰুত্বই দিয়া নাই যেলৈকে যিমানটা মেমোৰাণ্ডাম দিছো আজি হয়তো এইখিনি কথা এনেকৈ আলোচনা হ'ব বুলি জানিলে মই মেমোৰাণ্ডামখিনি লৈ আহিলো হয় দৰকাৰ পৰিলে পুনৰ আমি চৰকাৰক দিম এতিয়া বিজেপি প্ৰতিনিধি ডাঙৰীয়াই কৈছে যে নাই আলোচনাত আহিব লাগে আন্দোলনৰ জৰিয়তে সকলো বস্তু সমাধান নহয় আন্দোলন আমি যে আন্দোলন কিয় কৰিছো আন্দোলন আমি কৰিবই নালাগিলেহেঁতেন যদি চৰকাৰখনে আমাৰ লগত আলোচনাত বহিলেহেঁতেন জলিল ডাঙৰ এই কথাটো স্পষ্ট কৰিব নেকি যে আমি যেহেতু ৱাকফ আইনৰ কথা পাতি আছো ৱাকফ আইনৰ কাৰণে আপোনালোকে গোটেই বিৰোধিতা কৰি আছে ৱাকফ আইনখন যদি মানুহ যেতিয়া ডেভেলপ হ'ব বহুত আইনত ডেভেলপ কৰিব লাগিব সংশোধনত আমাৰ আপত্তি নাথাকিলেহেঁতেন যদিহে আমাৰ লগত আলোচনা কৰি সংশোধন আনিলেহেঁতেন আৰু এই জইণ্ট কমিশ্যন যিটো গঠন কৰিছে পাৰ্লিয়ামেণ্টাৰী কমিশ্যন বুলি কৈছে অসমত কোনদিনাখন আহিছিলে অসম ৰাজ্যিক বিজেপিৰ তেখেতে যিটো সংখ্যালঘু মৰ্চাৰ এজন ভাল দায়িত্বত থকা ব্যক্তি তেখেতে এই তাৰিখটো ঘোষণা কৰক আৰু কিবা ফটো আছে যদি দেখাই দিয়ক অসমৰ মুছলমান নাই নেকি অসমৰ মুছলমান বাস নকৰে নেকি তেওঁলোকে অসমৰ জনতাৰতো কোনো ধৰণৰ জনমত নললে তাৰ পিছত চাওক আমি মা কামাখ্যাত হোৱা যিবোৰ হিন্দু শাস্ত্ৰৰ যিখিনি হিন্দু ধৰ্মৰ যিখিনি কথা তাত চলি থাকে মা কামাখ্যাৰ সম্পত্তিত আমি পৰিচালনা কৰিবৰ কাৰণে সদস্য হ'ব বিচাৰিছো নেকি আমি বিচৰা নাই আমি এতিয়ালৈকে এটা তথ্য নাপালো যে ভাৰতবৰ্ষৰ কোনজন হিন্দুৱে ৱাকফ প্ৰপাৰ্টিত তেওঁলোকে নেতৃত্ব দিব বিচাৰিছে কোনো এজন হিন্দুৱে এইটো বিচাৰিছে বুলি আমি পোৱা নাই তাৰ পিছত কেনেকৈ আসলতে অনা মুছলমানক এইখন আইনৰ জৰিয়তে অনা মুছলমানক মেনেজমেণ্টৰ কাৰণে কমিটিত অন্তৰ্ভুক্ত কৰা হ'ব এই মনে সজা ধৰণে আসলতে এনেকুৱা কৰি আছে এই আসলতে প্ৰথমে মুছলমানক টাৰ্গেট কৰিছে ইয়াৰ পিছত অন্যান্য যিখিনি সৰু সুৰা জনগোষ্ঠী আছে ধৰ্মাৱলম্বী লোক আছে খ্ৰীষ্টানৰ পৰা আদি কৰি এইবোৰক টাৰ্গেট কৰিব চাব ৱাকফ কনচেপ্টটো আসলতে প্ৰথম আসলতে আমি চাব গ'লে এই আসলতে ইতিহাস সাক্ষী খ্ৰীষ্টানেৰীসকলৰ এটা এৰিয়া আছিলে আমাৰ কোৰানত কোনো ঠাইতে উল্লেখ নাই যে ৱাকফ কিন্তু ৱাকফ যিহেতু আমি বনাই লৈছো আমাৰ সম্পত্তি এতিয়া মোৰ ঘৰত আপুনি গছ ৰুব আহিলে মই ৰুব দিম নেকি ডাঙৰীয়া মোৰ প্ৰশ্ন মোৰ ঘৰ আপোনাৰ ঘৰত মোক যাই কেনে আপুনি এদিন দুদিন অতিথি হিচাপে ৰাখিব কিন্তু আপোনাৰ ঘৰত আপোনাৰ মাটিত যেতিয়া মই নিজে ঘৰ বনাই নিজৰ মতে চলিব বিচাৰিম আপুনি সেই অধিকাৰ দিব নেকি নিশ্চিতভাৱে নিদিয়ে ঠিক এই ৱাকফ আইন 2025 আমাৰ যিটো সাংবিধানিক অধিকাৰ আৰ্টিকল 25 বিট স্পষ্টভাৱে কোৱা হৈছে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ইয়াত ৰিলিজিয়াছ প্ৰপাৰ্টি সেইটো ৰিলিজনৰ
কমিউনিটিৰ মানুহখিনিয়ে নেতৃত্ব দিব পাৰিব আৰু অনলি ফৰ ৰিলিজিয়াছ পাৰপছত মানে ধৰ্মীয় পাৰপছত ব্যৱহাৰ হ'ব লাগিব আৰ্টিকল 25 ইণ্ডিয়ান সংবিধানখনত স্পষ্টভাৱে উল্লেখ আছে এইখন আইনে আসলতে 25 26 27 আপ টু 28 লৈকে গোটেই কেইটা আৰ্টিকল ভায়োলেশন কৰিছে গতিকে আমি আন্দোলন কৰি আছো আন্দোলন মাত্ৰ আৰম্ভহে মই কৈছিলো ইন্টেনশনালি এইখন আইন সংশোধন কৰা হৈছে তাৰ কাৰণটো আপোনালোকে উদাহৰণটো লগে লগে চাব মই একেবাৰতে এইখিনি কথা ক'ব বিচাৰিম যে আইনখন তাৰ একদিনৰ ভিতৰত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ'ল একদিনতে ৰাজ্যসভাত হ'ল লোকসভাত আসলতে তেওঁলোকৰ সংখ্যাৰ খেল চলি কেনে এখন আইন পাছ কৰালে তাৰ লগে লগে চাওক ৰাষ্ট্ৰপতিয়ে সিলমোহৰ মাৰাৰ লগে লগে বলবৎ কৰাৰ কাৰণে নটিফিকেশন হ'ল এই এটা আইন ইমান কম সময়ৰ ভিতৰতে আসলতে এক্সিকিউট হোৱা আপোনালোকে দেখিছে নেকি দেখা নাই আসল কথাটো হ'ল আসলতে যে ভাৰতবৰ্ষখনক আসলতে হিন্দু ৰাষ্ট্ৰলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি আৰু বিজেপিৰ টাৰ্গেটটো হ'ল যে মুছলমানক আসলতে অত্যাচাৰ কৰিলে হিন্দু ভাইসকলে আসল ভাল পাব বুলি তেওঁলোকে এই অংগটো খেলি আসলতে ৰাজনৈতিক ক্ষমতাত থাকিবৰ কাৰণে এইখিনি কৰিব বিচাৰিছে কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি হকিয়াই আৰু এটা কথা মনত পেলাই দিব বিচাৰিম যে ৱকফ এমেণ্ডমেণ্ট ইয়াৰ আগতেও হৈছে দুবাৰকৈ কংগ্ৰেছে কৰিছিল আৰু ভাৰতবৰ্ষৰ মুছলমানে আসলতে দুবাৰকৈ কংগ্ৰেছক হাৰাই কেনে এই বিজেপিকে কিন্তু ক্ষমতালৈ আনিছিল সেই ইতিহাস এতিয়াও আছে আপোনালোকে অধ্যয়ন কৰিলে পাব গতিকে ৱাকফত যোনে হাত দিছে যি চৰকাৰে হাত দিছে ক্ষমতাৰ পৰা তেওঁলোকে গাদীত উঠিছে গাদী শূন্য হৈছে গতিকে এইবাৰ যিহেতু বিজেপিয়ে হাত দিছে আশা কৰিছো পূৰ্বৰ ইতিহাসসমূহ সত্য আকৌ পুনৰ সত্যলৈ প্ৰমাণিত হ'ব আৰু 2031 আহি আছে লোকসভাত আপোনালোকে চাব যে নাই এইখন চৰকাৰৰ ক্ষমতা শূন্য হৈছে জালালুদ্দিন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট উষ্মা কণ্ঠাৰে কিছু কথা কৈছে মই আমাৰ তবিবৰ ৰহমান ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ৰহমান ডাঙৰীয়াক আমাৰ জালালুদ্দিন এগৰাকী ছাত্ৰ নেতা তেখেতৰ বক্তব্যৰ ওপৰত কিবা সংক্ষেপে কিছু কথা ক'ব নেকি আচলতে জালালুদ্দিন ডাঙৰীয়া অলপ খুব মানে বেছি চিঞৰি কথাখিনি ক'লে যে আপোনাৰ তেওঁলোকে ধৰ অলপ বেছি হৈছে আৰু ঠিক আছে বেছি আৱেগ হ'লেও হয় আৱেগ হয়তো তেখেতৰ বেছি হৈছে তো কথাটো হ'ল কি যে তেখেতে কৈছে জইণ্ট পাৰ্লিমেণ্ট কোন তাৰিখে আহিল ডেটটো দিয়কচোন তাত আপোনাৰ জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি আহি মই যোৱা নাই নেকিবুৰ জামানে আদি কৰি তেখেতসকল ৱাকফ বৰ্ডত আছিলে তো তাত কেইবাটাও সংগঠনৰ ব্যক্তি তাত উপস্থিত আছিলে তেখেতে যদি গম পোৱা নাই খবৰটো ল'লে গম পাব নেকিবুৰ জামান ডাঙৰীয়াক ফোন কৰিলে গম পাব কথাটো ৰখো না মই আপুনি কথাটো কওঁতে মই কোৱা নাই একদম নীৰৱে শুনি আছোঁ শিষ্টাচাৰ বুজিয়ে কাম কৰিব মই আপুনি বহুত চিঞৰি চিঞৰি কথা কৈছে মই এষাৰো মাত দিয়া নাই মই যেতিয়া কথা কৈছোঁ আপুনি নানামতিব আপুনি যি সংগঠনতে নাথাকক কিয় আপুনি আছে আপুনি সংগঠন ইণ্টাৰফেয়াৰ নকৰিব মই আপুনিও বহুত কথা কৈছে খুব ধুনীয়াকৈ আপোনাৰ কথাখিনি ক'ব দিছোঁ আমি টকশ্বত আমি তিনিজনে বহিছোঁ যে আমি মোৰ শেষ হোৱাৰ লগে আপুনি ক'ব কিবা থাকিলে তো তেতিয়া জইণ্ট পাৰ্লিমেণ্ট কমিটি আহিছে তাত বহিছে মই যোৱা নাই কোনো ব্যক্তিক প্ৰত্যেক সংগঠনৰ ব্যক্তিকে মাতিব হয়তো নোৱাৰিলে সেইটো তেওঁ জইণ্ট পাৰ্লিমেণ্ট কমিটিয়ে জানিব মই সেই কমিটিত নাই যিহেতুকে তো তাত তেওঁ কৈছে কেতিয়া আহিছিল চ' আপোনাৰ দুবাৰকৈ আহিছে তাত বহিছে বিভিন্ন ষ্টেটত গৈছে গৈ জইণ্ট পাৰ্লিমেণ্টে অকল ইয়াত নহয় গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এই কমিটিয়ে বহিছিল আৰু ইয়াৰে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া এই কমিটিত আছিলে অসমৰ পৰাই তাৰপিছত সেনেকুৱা বিৰোধী আপোনাৰ সাংসদ সকলো আছিলে তো জইণ্ট পাৰ্লিমেণ্ট কমিটিত আপোনাৰ বহি তাৰপিছতে আইনখন মানে এমেণ্ডমেণ্ট কৰি কেনে বিল মানে আইন পৰিণত কৰিছে এতিয়া মোৰ কথাটো মোৰ যিকেইটা কথা কৈছোঁ এখেতে কৈছে যে আপোনাৰ মুছলিমক শেষ কৰিবৰ কাৰণে আজি বিগত 70 বছৰে আপোনাৰ চৰকাৰ চলিছিল ৱাকফ বৰ্ডৰ আপুনি যে এখেতে কৈছে যে আদাৰ কাষ্ট কামাখ্যাৰ কথাটো সম্পূৰ্ণ বেলেগ ৰাম মন্দিৰৰ কথাটো সম্পূৰ্ণ বেলেগ আৰু ৱাকফৰ কথাটো সম্পূৰ্ণ বেলেগ না না মই কথাটো কৈছো শুনক মই কথাটো মোৰ শেষ আমাৰ প্ৰপাৰ্টি হয় আমাৰ প্ৰপাৰ্টিত বেলেগ কি আৰে মই কৈ আছো আপুনি মই কথাটো শুনক ৰহমান ডাঙৰীয়াক ক'বলৈ দিয়ক মই তো কথা দিয়ক প্ৰপাৰ্টিটো চৰকাৰে কোৱা নাই যে এইটো প্ৰপাৰ্টি কোনোবা হিন্দু মানুহৰ বুলি কোৱা নাই ৱাকফ প্ৰপাৰ্টিটো এতিয়াও কৈ আছে যে মুছলিমসকলৰ উত্তৰণৰ কাৰণে কৰা বুলিয়ে কৈছে ইয়াত কোনো চৰকাৰে আপোনালোকে চাব চৰকাৰে কোনোবা দিনে কৈছে নেকি যে এইটো হিন্দুৰ প্ৰপাৰ্টি এইটো বড়োৰ প্ৰপাৰ্টি যে এই প্ৰপাৰ্টিটো যিটো ডিসপিউট হৈ আছে
এইটোক এটা সুচল পৰিৱেশ কৰাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিছে আৰু সময়ে সময়ে আজি জালালে কোৱাৰ দৰে সময়ে সময়ে আমি বহিব লাগিব সময়ে সময়ে আইন এমেণ্ডমেণ্ট কৰিব লাগিব তেতিয়া আমাৰ সমস্যা সমাধান হ'ব আজি যদি এই এমেণ্ডমেণ্ট নহ'লেতেন আজিও আপুনি কপি লৈ নবহে বা আজি ইয়াত টিভি টকছত আমাক নামাতে তো আজি কথাটো হ'ল কি যে এই ইয়াতে ফকৰুদ্দিন আলী আহমেদৰ পৰাই লৈ কৰি ইয়াতে চেয়াৰমেন আছিলে ইয়াতে আপোনাৰ আমাৰ মুছলিম মাইনৰিটি মানুহে আপোনাৰ চেয়াৰমেন আছিলে অফিচাৰখিনিকো আপোনাৰ মানে মুছলিম মানুহখিনিকে দিছিলে কিন্তু ঘটনাটো হ'ল কি যে হজ কমিটি চেয়াৰমেন আমাৰ মানুহ কিন্তু মাইনৰিটি মন্ত্ৰীজনে আপোনাৰ হজ কমিটিটো চলায় যোৱাবাৰ আপোনাৰ ৰঞ্জিত দত্ত যেতিয়া মাইনৰিটি মন্ত্ৰী থাকে আপোনালোকে শুনি ভাল পাব যে দৈনিক হজ মানে ভৱনত হজৰ অৰ্থাৎ ইয়াত আহি কেনে আমাৰ হাজি মুছাফিখানাত দৈনিক আহি ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বত হজৰ যি পৰিচালনা হ'ল আমি আন্তৰিকতাৰে তেখেতক শুভেচ্ছা দিছোঁ যে ইয়াৰ আগতেও বহুকেইজন আপোনাৰ মুছলিম হজ কমিটিৰ মন্ত্ৰী আছিলে আপোনাৰ নজৰুল ইছলাম ডাঙৰীয়াকে আদি কৰি কিন্তু ৰঞ্জিত দত্ত যেতিয়া মাইনৰিটি মন্ত্ৰী এফেয়াৰ্ছ মন্ত্ৰী হ'ল আপোনাৰ গলত গামোচা দি সকলোকে চাৰ্টিফিকেট দি একদম খুব ধুনীয়া আদৰণি জনাই মক্কালৈ পঠাইছিল দৈনিক এটা দিন মিছ কৰা নাই তো আমি সেই কথাবিলাকো পাহৰি গ'লে নহ'ব যে প্ৰতিটো ক্ষেত্ৰতে বিজেপি চৰকাৰখনক টাৰ্গেট কৰি কথা ক'লে নহ'ব যে আপোনালোকৰ মতে বিজেপি চৰকাৰখনে কেৱল মুছলিমৰ পিছত লাগি আছে সেইটো কেতিয়াও নহয় আজি ডেভেলপমেণ্টৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে ইয়াত কোনো বৈষম্য কৰা নাই যেতিয়া অৰুণোদয় দিছে তাত আপোনাৰ মুছলিম হিন্দু চোৱা নাই যেতিয়া আপোনাৰ অটল অমৃত কাৰ্ডখন দিছে তাত চোৱা নাই যেতিয়া আঁচনি দিছে তেতিয়া চোৱা নাই যেতিয়া বেয়া কাম এটা হয় হিন্দুৱে হওক বা মুছলমানে হওক তাত আপোনাৰ আমি সকলোৱে একমত হ'ব লাগিব আৰু মই বাৰ বাৰ কৈছোঁ এই টিভি টকছৰ জৰিয়তে কৈছোঁ এনেকুৱা নহয় যে প্ৰতিটো ক্ষেত্ৰতে মই আপোনালোকে কোৱা কথাখিনি মই বিৰোধিতা কৰিম এই কথাটো নহয় যদি ক'ৰবাত সত্য থাকে তাক মই সমৰ্থন জনাম সেই কথাটো আমাৰ দায়িত্ব আমি প্ৰতিনিধি হিচাপে চৰকাৰখনক অৱগত কৰিব লাগিব যে আপোনালোকে কোৱা কথাটো যদি তাত যদি কিবা কুটি বিচ্যুতি থাকে তেতিয়া আমি জনাম কিন্তু আপোনালোকে যদি আক্ৰমণমূলকভাৱে কয় যে এইখন চৰকাৰে আপোনাৰ মুছলিম বিৰোধী আপোনাৰ ইছলাম বিৰোধী এই কথাটো ক'লে আমি কোনো কাৰণতে মানি নলওঁ যথেষ্টখিনি কাম কৰিছে আৰু যিটো আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে তেখেতে কি কৈছে যে অসমৰ মুছলমান যুৱক যুৱতী ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব প্ৰফেচাৰ হ'ব লাগিব কৈছে এইটোতো তেওঁ বেয়া কোৱা নাই বাল্য বিবাহৰ ক্ষেত্ৰত তেখেতে আপোনাৰ পদক্ষেপ লৈছে সেইটোতো বেয়া কৰা নাই ইয়াৰ ক্ষেত্ৰত মই আমচুৰ প্ৰতিনিধি তেখেতসকলকো ধন্যবাদ জনাইছোঁ বাল্য বিবাহৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰিছে মোৰো খবৰ আছে যে বিভিন্ন জেগাত তেখেতসকলে আপোনাৰ এই ক্ষেত্ৰত পুলিচৰ লগত যোগাযোগ কৰি কেনে নেমচুকে ধৰি আমচুক সকলোৱে আপোনাৰ কাম কৰিছে মুছলিম ছাত্ৰ সন্থাই কাম কৰিছে সেইটোক মই ধন্যবাদ দিছোঁ কিন্তু ঘটনাটো হ'লে আপোনালোকেও ক'ৰবাত নহয় ক'ৰবাত যে চৰকাৰখনে কৰা কামবোৰক প্ৰশংসা কৰিব লাগিব ভালক ভাল বুলি ক'ব লাগিব আৰু যিটো বেয়া হৈছে তাক আঙুলি সমালোচনা কৰাটোৱে এইটো দায়িত্ব ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আমি পুনৰ আলোচনালৈ উভতি আহিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই
আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল, গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিটাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল, গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিটাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙা। পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, ৱাক অফ আইনৰ বিৰোধিতা কিয়। বিৰতিৰ পাছত মই আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। এগৰাকী অধিবক্তা হিচাপে তেখেতৰ পৰা আমি জানিব লগা বহুখিনি কথা আছে এই আইন সন্দৰ্ভত, এই সংশোধিত আইন সন্দৰ্ভত। ৱাক অফ বৰ্ডৰ এতিয়া কৰ্তৃত্ব নাইকিয়া হ'ল।
জিলা আয়ুক্তসকলৰ ওপৰত ইয়াৰ কৰ্তৃত্ব অৰ্পিত হ'ব এনে এটা প্ৰক্ৰিয়ালৈ গৈ আছে আপুনি এই ক্ষেত্ৰত কি কয় মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যিটো ৱাকফ বোৰ্ড আছিলে ৱাকফ বোৰ্ডৰ যিটো পাৱাৰ এণ্ড ফাংচন আছিলে যিখিনি ক্ষমতা আছিলে এই ক্ষমতাখিনি এতিয়া কৰ্তন কৰিব একদম এইটো 100% চিয়'ৰ আপোনাৰ ডেপুটি কমিশ্যনাৰ থাকিব আৰু আপোনাৰ ADC পৰ্যায়ত থাকিব আৰু আপোনাৰ মেম্বাৰবিলাক থাকিব সিহঁতে এতিয়া আগৰ যিটো বোৰ্ড আছিলে আগৰ বোৰ্ডৰ কিছুমান নিয়মৰ মাজেদি চলিছিল ৰুলৰ আণ্ডাৰত চলিছিলে এতিয়াও ৰুলৰ আণ্ডাৰতে চলিব নিয়মৰ আণ্ডাৰতে চলিব কিন্তু ঘটনা হ'ল আগৰ যিখিনি আপোনাৰ ৱাকফ বোৰ্ড যিটো আছিলে আণ্ডাৰ ছেকশ্যন 4ত কি 14ত বনাইছিলে এই ৱাকফ বোৰ্ডৰ ক্ষমতাখিনি এতিয়া হস্তগত কৰি ডেপুটি কমিশ্যনাৰ আৰু তেখেতৰ জুনিয়ৰ অফিচাৰবিলাকে ইয়াত হস্তক্ষেপ কৰিব আৰু যিটো নেকি এটা সময়ত যিখিনি ৱাকফ সম্পত্তি যিটো উদ্দেশ্যৰে আমাৰ মুছলমান মানুহে দান কৰিছিলে সেই উদ্দেশ্যখিনিৰ বহুত বাধা বিঘিনি আহিব আৰু আল্টিমেটলি মোৰ এটা সংখ্যা হৈছে মোৰ এটা ভয়ভাৱ হৈছে মই আইনৰ ছাত্ৰ হিচাপে কোৱা নাই মই সাধাৰণ মানুহ হিচাপে মোৰ এটা ভয়ভাৱ হৈছে যে কিছুমান মাটি কিছুমান সম্পত্তি আপোনাৰ চৰকাৰে এতিয়া কাঢ়ি লোৱাৰ কাৰণে সিহঁতৰ হাতত ক্ষমতা আহি গৈছে আৰু মই এটা মোৰ বিজেপিৰ আমাৰ কি তবিবুৰ ৰহমান চাহাবক মই এটা কথা মই জানিব বিচাৰিছোঁ তেখেতৰ পৰা স্পষ্টীকৰণ যে মছজিদ মাদ্ৰাছা মক্তব বা আপোনাৰ কবৰস্থানত যিখিনি মাটি ইতিমধ্যে দিয়া আছে হয়তো কিছুমান ৰেজিষ্ট্ৰেশ্যন হোৱা নাই কিছুমান ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই মই আগতে কৈ গৈছোঁ যে কিছুমান সম্পত্তি কিছুমান এনেকুৱাকৈ দান কৰিছে য'ত নেকি আপোনাৰ লিখিত কোনো দলিল নাই মৌখিকভাৱে দি দিছে আৰু সেইটো সময়ত ধৰক আজি 50 বছৰ 70 বছৰ আগত দিছে তেতিয়া ইমান প্ৰচিডিউৰো মেইনটেইন কৰা নাছিলে এটা বিশ্বাসত দিছিলে মোৰ মাটি মই আল্লাহৰ ৰাস্তাত দান দিম ইয়াতে মই দান দি দিছোঁ এইটো মই ঘূৰাই যেতিয়া নলম সেইখিনি আৰু ভবা নাই যে লিখিত হ'ব লাগিব কিবা হ'ব লাগিব মই এতিয়া মোৰ এই তবিবুৰ ৰহমান চাহাবক মই বিজেপিৰ প্ৰতিনিধি চাহাবক মই চৰকাৰৰ প্ৰতিনিধি চাহাবক মোক এটা প্ৰশ্ন মই এটা নিশ্চয়তা মই বিচাৰিছোঁ যে যিখিনি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বা আপোনাৰ মছজিদ মাদ্ৰাছা বা কবৰস্থানত যিখিনি সম্পত্তি আছে মাটিখিনি আছে সেইখিনি চৰকাৰৰ অধীনত লৈ ল'ব মানে ৱাকফৰ যিটো উদ্দেশ্যত ৱাকফ কৰা হৈছিল সেইখিনি ৱাকফৰ আণ্ডাৰতে ৰাখিব নে আদানী আম্বানী বা কোনোবা ধনী ব্যৱসায়ী কিখিনি মাটি এইটো চৰকাৰে ভাৰত চৰকাৰ বা আমাৰ অসম চৰকাৰে গতাই দিব আৰু এটা কথা অলপ আগতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমাৰ সংখ্যালঘু মুছলমান মানুহ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু মুখেদি কয় এটা কিন্তু মুখৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য সিহঁতে মুখেদি ক'ব এটা কিন্তু আৰু এটা কৰিব তাৰ উদাহৰণ এটাই চাওক এই দিলৱাৰ হুছেইনক এৰেষ্ট কৰিলে আৰু আমাৰ মাহবুবুল হক চেঞ্চেলৰ ইষ্টেমৰ তেখেত দুজনৰ বিষয়ে এনেকুৱাকৈ ক'লে যে এখেতসকলৰ নিচিনা মানুহক খতম কৰাৰ কাৰণেই কিন্তু আমাৰ বিজেপিৰ জন্ম হৈছে বুজি পাইছেনে কথাটো ইমান দূৰ ইমান বেয়াকৈ কোৱাৰ পিছতো আমি কেনেকৈ বিশ্বাস কৰিম যে তেখেতে আমাৰ ওপৰত আচলতে ভাল ভাৱ লৈ কৈ আছে বা আন্তৰিকতাৰে কৈ আছে আনুগত্যৰে কৈ আছে এটা সদ্ভাৱ লৈ কৈ আছে আমি কেনেকৈ বিশ্বাস কৰিম যদি ক'ব পাৰে যে দিলৱাৰৰ নিচিনা মাহবুবুলৰ নিচিনা মানুহক খতম কৰাৰ কাৰণেই আমাৰ বিজেপিৰ জন্ম তেতিয়াহ'লে আমি আৰু কি ক'ম ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হয়তো মোৰ এইটো বয়সত শুনা নাছিলোঁ এতিয়া শুনিবলৈ বাধ্য হৈছোঁ আৰু শুনি থাকিম কিজানি যদি কপালত আছে আব্দুল মতিন আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও কিছু কথা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছে এতিয়া আহিছোঁ মই জালাল উদ্দিনৰ ওচৰলৈ এগৰাকী ছাত্ৰ নেতা তেখেতসকলৰ নেতৃত্বত এই আন্দোলন হৈ আছে প্ৰতিবাদ হৈ আছে মই জালাল উদ্দিন ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ অসমৰ যদি আমি ইছলাম সমাজলৈ চাওঁ এই ইছলাম সমাজখনৰ কাৰণে এই ৱাকফ আইনে সংশোধিত ৱাকফ আইনে কেনেধৰণৰ পৰিৱৰ্তন আনিব বা আমাৰ অসমৰ ইছলাম সমাজৰ কেনেধৰণৰ প্ৰভাৱান্বিত কৰিব আপুনি কি ভাবে এইখন আইন অহাৰ লগে লগে আচলতে ৱাকফ বোৰ্ড এখন আছিলে বোৰ্ড ফাংচনলেছ হৈ গ'ল
তো তাৰপিছত কথাটো হ'ল এতিয়া ৱাকআপ শব্দটোৱে নাথাকিব আচলতে দিনক দিনে এই শব্দটো নোহোৱা হৈ যাব কেনেকৈ নোহোৱা হ'ব কাইলৈ আপুনি চাব আমি এনেকুৱা টক শ্ব' কৰিব লাগিব য'ত তেখেতসকলৰ প্ৰতিনিধিয়ে ক'ব যে ৱাকআপটো অসমীয়া শব্দ নহয় এনেকৈ কৈ দিব যে এইটো ৱাকআপটো অসমীয়া শব্দ নহয় অসমৰ প্ৰভাৱৰ কথা কৈছোঁ যে যেহেতু অসমীয়া শব্দ নহয় এয়া আচলতে কোনোবা নামেৰে নামাকৰণ কৰি এই সম্পত্তিসমূহ পৰিচালনা কৰিব লাগিব ঠিক তেনেকুৱা মানসিকতা থকা আচলতে নেতৃত্বত যেতিয়া থাকে সেইখন নেতৃত্বৰ প্ৰতি আচলতে সেই নেতৃত্বৰ প্ৰতি আমাৰ কেনেকুৱা আচলতে বিশ্বাস আৰু আহে যি সময়ত আচলতে ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ আৰু ধৰ্মনিৰপেক্ষ নহয় ডেমক্ৰেটিক কাণ্ট্ৰি হয় গতিকে সেই দেশত আচলতে আমি ধৰ্মৰ নামত বিভাজিত হৈ আচলতে এজন আনজনক দুখিব লগা হৈছে এতিয়া মই এজন হিন্দু ভাইক বিশ্বাস কৰিলেও তেওঁ মোক বিশ্বাস নকৰা হৈছে এতিয়া মাতৃভাষা অসমীয়া বুলি স্বীকৃতি দিয়াৰ পিছতো আমাক আজিৰ প্ৰজন্মই আমাক স্বীকাৰ নকৰে যে আমি অসমীয়া গতিকে এই যিটো প্ৰচেছ আচলতে ৱাকআপ আইনখন আচলতে আনাৰ লক্ষ্যৰ উদ্দেশ্য এইটো নহয় যে ৱাকআপ প্ৰপাৰ ইউটিলাইজ হ'ব যে তাত মেডিকেল হ'ব তাত আমাৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এয়া নহয় আপুনি মনত পেলাই চাওক যে আজিৰ পৰা এবছৰমান আগত আচলতে যেতিয়া মাদ্ৰাছাসমূহ আচলতে জিহাদীৰ ভেটি বুলি কৈ আচলতে মাদ্ৰাছাসমূহ ভাঙি দিয়া হ'ল সেয়া মৈৰাবাৰীতে হওক মৰিগাঁও বঙাইগাঁৱতে হওক বা অসমৰ অন্যান্য গোৱালপাৰা ধুবুৰীত যিকেইটা মাদ্ৰাছা ভাঙি দিয়া হ'ল আৰু অসমৰ মাদ্ৰাছা বোৰ্ডখন ভাঙি দিয়া হ'ল তেতিয়া কোৱা হৈছিল আচলতে যে মাদ্ৰাছা কিয় লাগে মাদ্ৰাছাত মৌলবীয়েহে হয় মোল্লাই আচলতে কি কৰিব আমি ডক্টৰ বনাম ইঞ্জিনিয়াৰ বনাম আমি বিশ্বাস কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল কথা কৈছে ডক্টৰ ইঞ্জিনিয়াৰ হ'লেতো ভাল হ'ব সমাজখনক আৰু উত্তৰণ হ'ব কিন্তু আমি যেতিয়া এডমিশ্যন ল'ব যাওঁ আমি যেতিয়া ছায়েন্স মিডিয়ামৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী আছে কলেজ আছে বা মেডিকেল কলেজসমূহ আছে আমাৰ সিট কেইটা আছে আমাৰ ল'ৰা ছোৱালীক কি সুবিধা দিছে আপুনি স্বীকাৰ কৰিব লাগিব যে ভাৰতবৰ্ষৰ ভিতৰত আমি মাইনৰিটি অসমত আমি মাইনৰিটি হিচাপে আমি কেইটা সিট পাওঁ এইখিনি কথা কোনো কেতিয়াবা বিবেচনা কৰা হ'লনে চৰ চাপৰি ৰিজাৰ্ভেশ্যনখিনি কমাই অনা হ'ল গতিকে আমাক মুখত কোৱা কথাটো আৰু কাৰ্যকৰী কৰা কথাটোৰ মাজত পাৰ্থক্য আমি দেখিব পাইছোঁ হিন্দু মুছলমানৰ আচলতে শংকৰাজনৰ মিলনভূমি অসম এইখন অসমত আচলতে যিটো লেণ্ড পলিচি অনা হৈ আছে লেণ্ড এক্ট অনা হৈ আছে চেলিঙৰ ক্ষেত্ৰত একেবাৰে কথিতভাৱে জিলা উপায়ুক্তবোৰক তেওঁলোকে ইনষ্ট্ৰাকশ্যন দি থৈছে যে কোনো হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰিব এই বিজেপি চৰকাৰ অহাৰ পৰাই আচলতে এনেকুৱা হৈ আছে কিনা বেচা য'ত নেকি 100% মুছলমান আছে কিন্তু খেতি মাটিখিনি আমাৰ হিন্দু সমাজৰ মানুহৰ মাটি হয় তেওঁলোকে ভালকৈ খেতি কৰিব নাজানে আমাৰ মানুহখিনিয়ে তাতে খেতি কৰি আছে কিবা এটা চুক্তি সাপেক্ষে হয়তো সময়ত হিন্দু মানুহখিনিৰ টকাৰ প্ৰয়োজন হয় বজাৰ মূল্যত সেই মাটিখিনি আমাৰ মানুহখিনিয়ে কিনিলেও তেওঁলোকে কিনা বেচাৰ যিটো মানে প্ৰচেছ সাব ৰেজিষ্ট্ৰাৰৰ পৰা আৰম্ভ কৰি ডিচিৰ পাৰ্মিশ্যন লাগে এই ডিচিৰ পাৰ্মিশ্যন প্ৰচেছটো বন্ধ কৰি ৰাখিছে হাইকোৰ্টৰ অৰ্ডাৰ হয় কিছুমান চেল ডিটৰ ওপৰত এগ্ৰিমেণ্ট হয় যিবিলাক কিনা বেচা হৈছে হাইকোৰ্টৰ বহুত অৰ্ডাৰ আছে আমাৰ অধিবক্তা ডাঙৰীয়া আছে তেখেতে হাইকোৰ্টত প্ৰেক্টিছ কৰে ডিচিবিলাকে হাইকোৰ্টৰ অৰ্ডাৰবিলাকক কেৰেপ নকৰে সেইখন ৰাজ্যত আৰু সেইখন দেশৰ ডিচিক বনাই দিয়া হৈছে ৱাকআপ এই আইনখনৰ জৰিয়তে ডিচিক নডেল অফিচাৰ কৰা হিচাপে নডেল অফিচাৰ হিচাপে ইয়াত এপইণ্ট কৰাইছে ডিচি ৰান বাই গভৰ্ণমেণ্ট ডিচি নট ৰান বাই ৱাকআপ কমিউনিটিজ ইছলামিক কমিউনিটিজ এনেকৈ ডিচি ৰান নকৰে ডিচি ৰান কৰে এজ ডাইৰেক্টেড বাই ষ্টেট গভৰ্ণমেণ্ট এজ ডাইৰেক্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু যিখন গভৰ্ণমেণ্টত আমি এজনকৈ মন্ত্ৰী নাপালোঁ যিখন গভৰ্ণমেণ্টত আমাৰ মানুহখিনিক তেওঁলোকে কোনো বিভাগীয় দায়িত্বত নাৰাখিলে তেনে চৰকাৰখনৰ পৰা তেনে দলৰ পৰা আমাৰ ৰাইজে কি পাব আপুনি কওক অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আজি এটা বস্তু আপোনালোকে স্পষ্টীকৰণ দিছে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বিজেপিৰ তেখেতে ৰাজ্যিক সভাপতিৰ দায়িত্বত তেখেতে কৈছে যে নাই আমচুকে আৰম্ভ কৰি সংখ্যালঘু সংগঠনসমূহ আন্দোলন কৰিব নালাগে আলোচনা কৰিব লাগে এইখন আইনৰ জৰিয়তে নাৰী সবলীকৰণ আৰু নাৰী ন্যায় পাব এইখিনি কথা কৈছে তেনে ক্ষেত্ৰত তেখেতলৈ আপোনালোকৰ জৰিয়তে আজি প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈছে যে মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়া মেচিন এই কথাটোত তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়া কিন্তু সাংসদ হৈ আছিলে বিজেপি দলৰে তেখেত অসমৰ সন্তান অসমীয়া সন্তান তেখেতৰ সমাজৰ প্ৰতি দায়িত্বও আছে আৰু তেখেতে দায়িত্ব পালন কৰে তেখেতৰ সমষ্টিত ভাল কাম হৈ আছে আমি জানো তেখেতে ভাল আমাৰ উত্তৰ পূবৰ কাৰণে গৌৰৱ আচলতে দিলীপ শইকীয়াৰ প্ৰতি আস্থা বিশ্বাস আছে কিন্তু
তেখেতৰ দলৰ লক্ষ্য উদ্দেশ্য আৰু তেখেতসকলৰ নেতৃত্বৰ প্ৰতি আমাৰ আস্থা বিশ্বাস নাই গতিকে এইখন আইনৰ আমি বিৰোধিতা কৰিছোঁ এইখন আইনে আমাক আস্থা আনিব নোৱাৰে আৰু আচলতে আপোনালোকৰ জৰিয়তে আমাৰ ধৰ্মীয় উন্নতি নহয় আপোনালোকে আমাৰ ধৰ্মীয় অনুষ্ঠান ভাঙেহে এতিয়ালৈকে আমাৰ ধৰ্মীয় অনুষ্ঠান আপোনালোকে গঢ়ি দিয়া নাই গতিকে ধৰ্মীয় অনুষ্ঠান আমাৰ সম্পত্তি ভাৰতৰ সংবিধানে আমাক অধিকাৰ দিছে আমাৰ সম্পত্তি আমি ধৰি ৰাখাৰ কাৰণে আৰু আমাৰ সম্পত্তি আমাৰ ধৰ্মৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম বুলি আমাৰ অধিকাৰ আমাৰ সাংবিধানিক অধিকাৰ এয়া আসলে আমার সাংবিধানিক অধিকার কাঢ়ি লোৱাৰ কাৰণে এইখন আইন অনা হৈছে গতিকে এইখন আইনৰ বিৰোধিতা কৰি আছো আৰু বিৰোধিতা কৰি যাম পুনৰবাৰ কৈছো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো ন্যায়ালয়ৰ প্ৰতি আস্থা বিশ্বাস আছে ন্যায়ালয় কি কয় সেইখিনি কথা আমি চাম যেহেতু আজিলৈকে সুপ্ৰিম কোৰ্টত যিকেইটা সংবিধান বিৰোধী আইন চৰকাৰখনে আনিছে সেই খালি বিজেপি বা কংগ্ৰেছ এয়া নহয় যি চৰকাৰে আনিছে সুপ্ৰিম কোৰ্ট অনাৰেবল সুপ্ৰিম কোৰ্টে সেই আইনসমূহত আচলতে তলা লগাই দিছে গতিকে আমি এইটোও আস্থা কৰোঁ আস্থা ৰাখিছোঁ যেহেতু আমাৰ এতিয়ালৈকে 16-17টাকৈ আচলতে পিএল সুপ্ৰিম কোৰ্টত ছাবমিট হৈছে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰাও অহা 14 তাৰিখৰ ভিতৰত আচলতে আমি পিএল ছাবমিট কৰি আছোঁ ইতিমধ্যে আমাৰ আইনী প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে গতিকে আইনে আচলতে এইখনক লক কৰিব এইটো গ্যাৰান্টি গতিকে চৰকাৰখনক অনুৰোধ ৰাখিম যে আপোনালোকে সংবিধানৰ শপত খাই আচলতে সৰ্বধৰ্মীয় কল্যাণৰ স্বাৰ্থত আপোনালোকে কাম কৰিব বুলি শপত খাইছিল সংবিধানৰ তাৰ লগে লগে আচলতে বিজেপিৰ স্লোগান আছিল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কিন্তু আপোনালোকে আমাৰ বিশ্বাস ভাঙিলে আপোনালোকে আমাক সাথ নিদিলে তাৰ কাৰণে আমি দুখ পাইছো আৰু মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা কথালৈ মোৰ মনত পৰিছে যেতিয়া কংগ্ৰেছ ত্যাগ কৰিছিল তেতিয়া কৈছিলে যে বেয়া কাম কৰিলে কেঞ্চাৰ হ'ব পাপ কৰিলে কেঞ্চাৰ হ'ব গতিকে এইটোৰ জৰিয়তে বিজেপিৰ লগত থকা দলসমূহৰ সাংসদে আচলতে যিসমূহে এইটোৰ পক্ষত ভোট দিলে তেওঁলোকৰ কিন্তু আচলতে পাপ কৰিছে বুলি আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই কথাটো তেখেত যেহেতু শৰ্মা উপাধিৰ মানুহ তেখেতে অলপ ধাৰ্মিক মানুহ তেখেতে আচলতে ধৰ্মৰ কথা নাজানি হয়তো এই শব্দটো প্ৰয়োগ কৰা নাছিলে তেখেতৰ কথাটো যদি সত্য তেতিয়াহ'লে সেই কথাটো উপস্থাপন মোৰ সন্দেহ জালালুদ্দিন ডাঙৰীয়া আৰু এটা কথা এইখিনিতে সুধিব পাৰোঁ নেকি যে আপোনালোকে কেতিয়ালৈকে এই প্ৰতিবাদ চলাই যাব আপোনাৰ মুখেৰে কৈছে যে আপোনালোকেও উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইতিমধ্যে বহুকেইটা দল সংগঠনে বিৰোধী দল সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি তেওঁলোকে দৃষ্টি নিবদ্ধ কৰিছে আপোনালোকে ন্যায়ালয়ৰ ৰায়ৰ পাছত বা ন্যায়ালয়ৰ কি ফলাফল হয় তালৈ অপেক্ষা কৰিব নে এনেদৰেই আপোনালোকে আমাৰ আন্দোলন আচলতে ধাৰাবাহিক আন্দোলন চলি থাকিব গোটেই ভাৰতবৰ্ষত আপোনালোকে জানে যে বিজেপিৰ ৰুলিং অহাৰ পিছত কৃষক আন্দোলনখন ডাঙৰ আন্দোলন গৈছে তাতকৈ ভয়াবহ আন্দোলন হ'ব আন্দোলন কেনেকৈ কৰিব লাগে আমি জানো কিন্তু এইখন চৰকাৰে আন্দোলন বন্ধ কৰাৰ কাৰণে যোৱা 7 তাৰিখে সচলত আমাৰ ধৰ্ণা আছিলে আমাৰ মানুহখিনিক আচলতে ৰাস্তা পুলিচ লগাই কেনে আটক কৰা হ'ল আজি আমচুৰ আন্দোলন আছিল আপোনালোকে নিউজ পৰিৱেশন কৰিছে কিমান মানুহ আবদ্ধ কৰি ৰখা হ'ল গতিকে এনেকৈ আবদ্ধ কৰিহে দমন কৰা হৈ আছে কিন্তু আমি দমন নহওঁ আমাৰ গাত এক বিন্দু তেজ থকালৈকে ইয়াৰ বিৰুদ্ধে আন্দোলন চলি থাকিব এক গণতান্ত্ৰিক আন্দোলন হ'ব কিন্তু আমি আচলতে আইন বিৰোধী আন্দোলন নকৰোঁ আৰু পৰিৱেশ বিনষ্ট কৰি আন্দোলন আমি নকৰোঁ আমি আচলতে এইখন দেশৰ নাগৰিক এই দেশৰ ক্ষতি হোৱাকৈ কোনো কামে আমি নকৰোঁ হয়তো কোনো ৰাজনৈতিক দলে কৰিব পাৰে আমি নকৰোঁ জালালুদ্দিন ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কথাখিনি কৈছে মই এতিয়া আহিছোঁ তবিবৰ ৰহমান ডাঙৰীয়াৰ ওচৰলৈ তেখেত আমাৰ সংখ্যালঘু মৰ্চা বিজেপিৰ ৰাজ্যিক উপ সভাপতি গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ যে এই আইনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত বহুকেইটা দল সংগঠন একত্ৰ হৈছে তেওঁলোকে লেখা আবেদন দাখিল কৰিছে DMK দাখিল কৰিছে ঠিক তেনেধৰণে বিভিন্ন আমাৰ গোটেইখিনি গৈছে JDU হেৰি হৈছে এইবিলাক গোটেইখিনি গণ্ডগোল হৈ আছে ডাঙৰীয়াই কি ভাবে ৰহমান ডাঙৰীয়াই ইয়াৰ পৰিণতি কোনফালে যাব পাৰে বা এনেধৰণৰ প্ৰতিবাদবিলাক এটা সময়ত নিস্তেজ হৈ যাব নেকি না আচলতে যিটো ধৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে বা নিশ্চিতভাৱে অধিকাৰ আছে যাব আৰু এইটো ক্ষেত্ৰত আপোনাৰ আইনে কি কৰিব বা ন্যায়ালয়ে কি আপোনাৰ সিদ্ধান্ত ল'ব সেইটো ন্যায়ালয়ৰ ওচৰত সেইটোৰ আমি যি সিদ্ধান্তই নহওক কিয় আমি নহয় সকলো মহামান্য আদালতক সন্মান কৰি আহিছে আমিও মানি ল'ম সেইটোত কোনো আপত্তি কৰিবলৈ কথা নহয় নিশ্চিতভাৱে এটা ৰাস্তা আছে সেই ৰাস্তাত চবে যাব কিন্তু আমাৰ জালাল ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আচলতে আজি ৱাকফৰ ওপৰত যেটো ডিসকাশন হৈছে তেওঁ হয়তো অলপ মানে প্ৰসংগৰ বাহিৰত গৈ কিছু কথা কৈছে মানে যিকেইটা কথা উত্থাপন কৰিছে তাৰ ওপৰত যেনে তেওঁ মহিলাৰ ক্ষেত্ৰত যেটো আপোনাৰ জন্ম দিয়া মেচিন আপোনাৰ মহিলাসকল কথাটো আচলতে এনেকুৱা নহয়
যে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণে কথাটো কৈছিল, কি প্ৰসংগত কৈছিল, এই কথাবোৰ তাৰমানে আমি চিন্তা কৰিব লাগিব। যেতিয়া এটা বাইট দিয়ে যে সাংবাদিকৰ প্ৰশ্ন সোধে, সাংবাদিকে কি প্ৰশ্ন সোধে সেইটো কিন্তু আচলতে আপোনাৰ হিডেন হৈ থাকে, স্থানকাল পাত্ৰ ভেদে। যে তেখেতে যিটো কথা কৈছিল যে মহিলাসকলক অসন্মান কৰা নাই, যে যেতিয়া আমি বিভিন্ন জেগাত তেখেতসকলেও জানে, আজি তেখেতসকল বাল্য বিবাহ হওক বহু বিবাহ হওক এইবিলাকত তেখেতসকলেও যথেষ্টখিনি সচেষ্ট হৈ আপোনাৰ সচেতন সভা পাতি আছে। তো বিভিন্ন জেগাত চৰ চাপৰি সেই এলেকাতবিলাকত মানে পঢ়া শুনাখিনি যথেষ্ট কম বা ইলিটাৰেচি যথেষ্ট আছে কাৰণে এতিয়া যথেষ্ট হৈছে, কিন্তু ইয়াৰ আগতে যথেষ্টখিনি আপোনাৰ পঢ়া শুনা বা কমিউনিকেশ্যন গেপ আছিলে, যাৰ কাৰণে কি ল'ৰা ছোৱালী যথেষ্টখিনি আপোনাৰ জন্ম হয়। তো আমাক সেই কথাটো কৈছে পঢ়া শুনা যেতিয়া থাকিব, শিক্ষা থাকিব, যে শৈক্ষিক ব্যৱস্থা যেতিয়া থাকিব, আজি মতিন ডাঙৰীয়াই আপোনাৰ 10টা ল'ৰা ছোৱালী জন্ম কেতিয়াও নিদিয়ে। আজিৰ ডেটত মানে এটা বা দুটা জন্ম দিব, হয়তো কোনোবা এটাতেই আপোনাৰ সমাপ্ত কৰে। তো সেই সত্য কৈছে যে মহিলাগৰাকী জন্ম দিয়া মেচিন নহয়, সেই ধৰণে আপোনালোকে ব্যৱহাৰ নকৰিব। তেওঁলোক আমাৰ নাৰী, নাৰী আমাৰ সম্পদ, নাৰী আমাৰ শক্তি, নাৰীক সন্মান কৰা। আজি সেই কথাটো আপোনাৰ বিপথে যদি পৰিচালিত কৰে এইটো এটা ভুল হ'ব। মই ভাবোঁ কি এনেকুৱা ধৰণৰ কথা ক'ব নাপায়, কাৰণ তেনেকুৱা ধৰণৰ কথা ক'লে এইটো ভুল বাৰ্তা যাব। তাৰ উপৰি আৰু এটা কথা কৈছে যে বিজেপিত জইন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাটো, চ' এই ৱাকাফ বোৰ্ডৰ বিলৰ ক্ষেত্ৰত তুলনা যিটো কৰিছে, তাৰ মানে এই ৱাকাফ বোৰ্ডটোৰ বিল এখন অনাৰ পিছত সকলো মানুহ সেই ৰোগত আক্ৰান্ত হ'ব নেকি? তো এই কথাটো আচলতে ক'ব নাপায়, কাৰণ কি প্ৰসংগত কি ধৰণে কথা কয় সেই কথাটো আমি চাব লাগিব, তেওঁ কোনটো লাইনত কথাটো কৈছিল, সেইকাৰণে মই কি পৰিস্থিতিত কৈছিল সেইটো চাব লাগিব। তাৰপিছত কোনো ব্যক্তিক যদি কয় যে এই প্ৰশ্ন যেতিয়া সুধিব অমুক কি হ'ব, যে মুছলিম আৰু হিন্দু বুলি কথা আহি নপৰে। তেওঁ কি কৈছিল খতমৰ আইনৰ গণ্ডিৰ ভিতৰত শব্দটো কৈছিলে, আইনৰ গণ্ডিৰ ভিতৰত কথাটো কৈছে যে আপোনাৰ এই ধৰণে কাম কৰিম বুলি। যা নহওক বাৰু, সেই প্ৰসংগটো আমি যদি সুবিধা হয় সেনেকুৱা প্ৰসংগ আমাৰ নাথ ডাঙৰীয়াই আপোনাৰ টক শ্ব' পাতিব, আমি আহিম, যে প্ৰসংগক্ৰমে আমি এই বিষয়ত আলোচনা কৰিম। কিন্তু ৱাকফৰ ক্ষেত্ৰত মানে দাদাই এটা প্ৰশ্ন সুধিছিলে যে মছজিদ বা ধৰ অন্য কথাবোৰ, যে আমি ইয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আলোচনাত যাম। আমি আজি আইনখন আহিছে, তাৰপিছত আমি সকলোৱে বহি তাত আলোচনা কৰিম। আৰু তেওঁ কৈছে মৌখিকভাৱে যিবিলাক প্ৰপাৰ্টি দিছিলে, আমি ধৰ মই আজি এটা প্ৰপাৰ্টি মই দি দিলোঁ মৌখিকভাৱে, যে মই এই প্ৰপাৰ্টিটো দান কৰিলোঁ, কিন্তু এই যে প্ৰপাৰ্টিটো মই দান কৰিলোঁ, এই অধিকাৰটোতো মোৰ দান কৰাৰ অধিকাৰটো থকাৰ কাৰণে কৰিছোঁ, মোৰ নামত আছে মাটিটো বা মোৰ প্ৰপাৰ্টি, সেইকাৰণে মই দান কৰিছোঁ, কিন্তু মই সেইটো তেওঁক নথিভুক্ত কৰি দিয়া নাই, কিন্তু সেইটো ভোগ দখল কৰি আছে, মই দান কৰি দিছিলোঁ। কিন্তু এই ব্যক্তিজন মইতো মোৰতো নিজৰ মোৰ ল'ৰা ছোৱালী বা কোনোবা থাকিব, তো সেই জেগা ঠাইত আপোনাৰ ৱাকফে আপোনাৰ অধিগ্ৰহণ কৰি কেনে তাত কাম কৰি আছে বা মছজিদ বনাইছে, মাদ্ৰাছা বনাইছে বা অন্যান্য যি নহওক, তো এইখিনি আমি শিথিল কৰাৰ কাৰণে, সেইখিনি আমি ঠিক কৰাৰ কাৰণে এই ব্যৱস্থা। আৰু মই ভাবোঁ কি এইটোত আদৰণি এইকাৰণে জনাব লাগে, আজিৰ ডেটত আমি কোনেও ক'ব নোৱাৰোঁ যে ৱাকফ বোৰ্ডৰ প্ৰপাৰ্টিখিনি খুব ধুনীয়া হৈ আছে বুলি, ডিছপিউটেড হৈ আছে। আজিও আপোনাৰ ৰেভিনিউ জেনেৰেট হোৱা, প্ৰথমে কৈছোঁ ৰেভিনিউ জেনেৰেট হোৱা নাই। মানে এনেকুৱা ধৰণৰ অসমীয়া এটা কথা আছে যে আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল, এই ধৰণৰ আপোনাৰ বোৰ্ডখন হৈছে। বোৰ্ডৰ যিটো অধিকাৰ সৰ্ব কৰা হৈছে, আপোনালোক কওকচোন কোনখন বোৰ্ডে কি ধৰণৰ কাম কৰিলে? কেৱল বোৰ্ডত চেয়াৰমেনজন হ'ল, আপোনাৰ বহি থাকে, আপোনাৰ কাম নকৰে। তো আজি আমি কাম কৰিব লাগিব, এটা ব্যৱস্থাৰ মাজেৰে গৈছে, আৰু সেই ব্যৱস্থাক সকলোৱে সহযোগ কৰিব লাগিব আৰু সমৰ্থন জনাব লাগিব। তাত যদি কিবা যদি ভুল ক্ৰুটি বিচ্যুতি থাকে, আজি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আলোচনা কৰিব, বহিব, আইন হোৱাৰ পিছতো বহিব পাৰিতো, বহিব নিশ্চিতভাৱে পাৰি, যিহেতুকে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া সেই কমিটিৰ মেম্বাৰ, তো আমি নিশ্চিতভাৱে তেখেতৰ লগত আমি বহিব পাৰিম, তেখেতৰ লগত আমি কথা পাতিব পাৰিম। মই ভাবোঁ কি আমাৰ জালাল ডাঙৰীয়া আছে, তেখেতে এটা সংগঠনৰ প্ৰতিনিধি, আমাৰ এডভোকেট ডাঙৰীয়া আছে, মই ভাবোঁ কি সংখ্যালঘু ৰাইজক এটা সঠিক পথ দিয়াৰ ব্যৱস্থা কৰক, বা সঠিক এটা আমি পথত যাতে যাব পাৰোঁ। আন্দোলনৰ পৰিৱৰ্তে কোনটো পথেৰে গ'লে আমাৰ সমস্যাটো সমাধান হ'ব, তাৰহে আপোনাৰ বিকল্প পথ এটা ল'ব লাগে। মই এইটো অনুৰোধ জনাম, যাতে আন্দোলনে আমাৰ সমস্যা কিন্তু সমাধান নহয়। যদি আন্দোলনে যদি সমস্যা সমাধান হ'লহেঁতেন তেতিয়াহ'লে বহুত আন্দোলন হৈ গ'ল। কিন্তু কি হৈছিল, এটা সময়ত আন্দোলন হৈছিল IITৰ কাৰণে, IIMৰ কাৰণে, তো আজি আপোনাৰ আন্দোলন নোহোৱাকৈ এইমছ আহিছে,
আন্দোলন নোহোৱাকৈ ডাঙৰ ডাঙৰ প্ৰজেক্ট আহিছে এডভান্টেজ আসামৰ জৰিয়তে কেবা লক্ষ কোটি টকা আপোনাৰ বিনিয়োগ কৰিব আহিছে তো মই ভাবো কি যে অসমৰ উত্তৰণৰ কাৰণে যদি কোনোবাই ভাবে তেতিয়াহ'লে চৰকাৰখনৰ মুৰব্বীজনৰ লগত সদায় থাকিব লাগিব আৰু তেখেতৰ লগত আলোচনা কৰিবলৈ ফুলটো আঙুলিয়াই দি আপোনাৰ এটা সঠিক পথ দিয়াৰ বিৰোধীও আপোনাৰ এটা ব্যৱস্থা ল'ব যিহেতুকে আপোনালোক এটা সংগঠনৰ প্ৰতিনিধি ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয় আপোনালোকে আন্দোলন কৰাৰ পৰিৱৰ্তে মই ভাবো কি এটা আলোচনাত আহি আৰু আমাৰ যিগৰাকী পাৰ্লিমেণ্ট কমিটিৰ জইণ্ট কমিটিৰ মেম্বাৰ তেখেত আমাৰ সভাপতি তথা সাংসদ তেখেতে নিশ্চিতভাৱে এটা আবেদন জনাইছে আপুনি কৈছে যে আবেদন জনাইছে আৰু সেই আবেদনক সঁহাৰিজনে নিশ্চিতভাৱে আলোচনা কৰিব লাগে মই ভাবো কি আমি এটা সঠিক পথ পাম কোনো কাৰণতে এইখন যে মুছলিম শেষ কৰা মানে আইন নহয় আৰু এটা কথা কৈছে মই ক'ব লাগিব যে অফিচাৰ এজন অটোমেটিক্যালি আপোনাৰ আহে যেতিয়া ওয়াকফ বোৰ্ড আছে নহয় সিওজনো থাকে হয়তো তেওঁক চাবৰ কাৰণে এছিএছ অফিচাৰজন মুছলিম দিয়ে কিন্তু ৰাজেশ প্ৰসাদও কিন্তু ইয়াৰ দায়িত্বত আছিল কমিশনাৰ হিচাপে তো মই ভাবো কি এজন ডিসি ডেপুটি কমিশনাৰ হিচাপে আমি চাব লাগে তেওঁক মুছলিম না হিন্দু আমি চাব নালাগে ডেপুটি কমিশনাৰে আপোনাৰ এক্সিকিউট কৰিব মানে এক্সিকিউট কৰা কাৰণ এটোটো গভৰ্নমেন্টৰ আন্ডাৰ ওয়াকফ বোৰ্ডখন যেতিয়া আমি চলিছিল তেতিয়াও গভৰ্নমেন্টৰ আন্ডাৰতে চলিছিল আন্ডাৰটেকেন গভৰ্নমেন্টৰ আন্ডাৰতে চলিছিল সেইকাৰণে মই ভাবো কি যে গভৰ্নমেন্টৰ জুৰিডিকশ্যনত যেতিয়া যাব তেতিয়া মানুহে ভয় কৰিব যেতিয়া কোনোবা যে মাটি দখল কৰে সেই মাটিটো ডিসপিউটেড হৈ আছে তাক যদি আমি বেদখল মুক্ত কৰিব লগা হয় নিশ্চিতভাৱে তাক ডেপুটি কমিশনাৰ জড়িত হ'ব পুলিচ প্ৰশাসনৰ জড়িত হ'ব তেতিয়া আপোনাৰ সেই মাটিটো আমি বেদখল মুক্ত কৰিব পাৰিম মই ভাবো কি মই বেলেগ মই ক'ব নাযাওঁ এটা কথা আহ্বান থাকিব আমি চৰকাৰৰ লগতো আমি আলোচনা কৰিম আমি চৰকাৰী প্ৰতিনিধি হিচাপে দলত আছো নিশ্চিতভাৱে এই প্ৰপাৰ্টি যাতে আপোনাৰ সঠিক এটা ব্যৱস্থা হয় যাতে কোনো ধৰণৰ অন্যায় নহয় তাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম আজিৰ এই টকশ্বট আসলতে কংগ্ৰেছৰ প্ৰতিনিধিৰ অত্যন্ত প্ৰয়োজন আছিল কাৰণ তেখেতসকলে যিবিলাক ভুল কৰি থৈ গৈছে আজি তেখেতসকলে আপোনাৰ এই ওয়াকফ বোৰ্ডখন এই ওয়াকফ বোৰ্ডৰ সম্পত্তি আপোনাৰ সম্পূৰ্ণ আপোনাৰ তেওঁলোকে আপোনাৰ বেদখল কৰি আপোনাৰ নিজৰ মুনাফা আদায় কৰি থৈ গৈছে তো আজি সংখ্যালঘু ৰাইজক যদি বিপথে পৰিচালিত কৰিছিল সংখ্যালঘুৰ ভোট বেংক ভোট লৈ কেনে তেওঁলোকে ৰজা হৈছিল মন্ত্ৰী হৈছিল কিন্তু সংখ্যালঘু ৰাইজৰ কোনোদিনে তেওঁলোকে সমস্যা সমাধান কৰিব নোৱাৰিলে মাটিৰ পট্টা দিব নোৱাৰিলে তেওঁলোকে আপোনাৰ সংখ্যালঘু আপোনাৰ ৰাইজৰ শৈক্ষিক ব্যৱস্থা কৰিব নোৱাৰে এই চৰকাৰে আপোনালোকক জনাব বিচাৰিছো চৰ অঞ্চলত প্ৰায় 21খন আপোনাৰ আৱাসিক স্কুল স্থাপন কৰিছে কিন্তু ইয়াৰ আগত কিন্তু কংগ্ৰেছে কৰা নাছিলে সেই কথা আপোনালোকে মনত ৰাখিব লাগিব আপোনাৰ চৰ অঞ্চলত কন্যা মহাবিদ্যালয় আপোনাৰ স্থাপন কৰিছে আপোনালোকক জালন ডাঙৰ হয় নে নহয় কন্যা মহাবিদ্যালয় 9খনকৈ আপোনাৰ স্থাপন কৰিছে 21খন আৱাসিক স্কুল সংখ্যালঘু যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ কাৰণে তো শিক্ষাৰ উত্তৰণৰ কাৰণে মই ভাবো চৰকাৰখনে যথেষ্টখিনি আপোনাৰ ব্যৱস্থা হাতত লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত আমাৰ অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ উত্তৰণ হ'ব তাৰ লগত মুছলমান সম্প্ৰদায় কেতিয়াও পিছ পৰি নাযায় কিন্তু এটা কথা ঠিক ভাৰতীয় সভ্যতা সংস্কৃতি অৰ্থাৎ প্ৰকৃত ভাৰতীয় যদি হয় সেই ভাৰতীয়ৰ প্ৰতি কোনো ধৰণৰ অন্যায় নকৰে বুলি এই চৰকাৰখনে কৈছে অতি স্পষ্ট কথা তবিবৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুখিনি ব্যাখ্যা আপোনালোকৰ সন্মুখত আগবঢ়ালে একে সময়তে মই আন দুগৰাকী আজিৰ অতিথিকো মই ধন্যবাদ জনাইছোঁ আমাৰ সময় চমুচেপি আহিল গতিকে এতিয়া আমি বিদায় ল'বলৈ আগবাঢ়িছোঁ আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ ওয়াকফ আইনৰ বিৰোধিতা কিয় আমাৰ তিনিগৰাকী অতিথিয়ে বিভিন্ন ধৰণৰ মন্তব্য প্ৰতিক্ৰিয়া তেখেতসকলৰ আগবঢ়ালে আপোনালোকে শুনিলে আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 বিদায় লৈছোঁ